হে প্রাণ বন্ধু কৃষ্ণ, কৃপার সাগর, কৃপা দৃষ্টি সাহিউক মুক, সহজবাসনা রূপে শরণ দিউকনাথ, মোর অহংকার দূর মোর অহংকার দূর। কৃষ্ণ কৃষ্ণ হরি রাম। কৃষ্ণ 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 হরি হরে কৃষ্ণ শঙ্কর গুরু হরে রাম 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 হরি রাম রাম। ওম শ্রী কৃষ্ণায় নমঃ। কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় চ নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ। হে কৃষ্ণ হে বাসুদেব দেবকী নন্দন হরি নমো নন্দ গোপর কুমার কৃপাময় শ্রী গোবিন্দ তজুপদ অরবিন্দ করুময়ী লক্ষণ নমস্কার রাম করুময়ী লক্ষণ নমস্কার। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, একশৰণ হৰিনাম ধৰ্ম ভেটি প্ৰস্তাৱক, নৱ বৈষ্ণৱ যুৱ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰী চৰণত প্ৰণাম জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ পাদপংকজত সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাগক কাৰুগত কৰি দেৱৰো দুৰ্লভ নয়তনুধাৰী আজিৰ এই ভকতি প্ৰসাদ অনুষ্ঠানত মোবাইল যোগে সংযোজিত হৈ থকা পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশু সমস্তৰ শৰীৰত
নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই গুৰুজনাৰ দ্বাৰা বিৰচিত ভক্তি প্ৰদীপ শাস্ত্ৰভাগীৰ কিছু পাঠ আৰু আলোচনা কৰিবৰ বাবে আমি আগবাঢ়িছো। জয় জয়তে এই সমস্ত শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছো। দিনটো শুভাৰম্ভ আপোনালোকে যিটো উদ্যোগৰে প্ৰভু ভগৱন্তৰ নাম স্মৰণৰ দ্বাৰা কৰোৱাইছে, এয়া অতি উত্তম। শাস্ত্ৰটো ব্যাসদেৱে ভাগৱতত লিখিছে, তৃতীয়তে ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তৎ হৰি কীৰ্তনা। মাধৱদেৱে এই শ্লোকভাগী আছে ভাগৱতৰ 12:52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক, আৰু অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত যুগ ধৰ্ম নিৰ্ণয় 399। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আহৰণ আহিকে পূজা। এই যুগ ধৰ্মৰ ফালৰ পৰা ঈশ্বৰৰ নামৰ শ্ৰৱণ কীৰ্তন অতি উত্তম মনুষ্য জনম সফল কৰাৰ কাৰণে। আৰু যি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, তাৰ মূল মন্ত্ৰ হৈছে এইটোৱেই, প্ৰভু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰা। আৰু সেই উদ্দেশ্যে আপোনালোকে ইমান এটা সুন্দৰ নামাংকৰণেৰে ভকতি প্ৰসাদ এই অনুষ্ঠানটো চলাইছে, তাৰ বাবে আমি সভাপতি সম্পাদক সঞ্চালকে কৰি সমস্ত বিষয়ববীয়া শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছো। পাঠ চলি আছে ভক্তি প্ৰদীপ। আমি সকলোৱে জানো ভক্তি প্ৰদীপৰ আমি আগতো এবাৰ আহিছিলো আপোনালোকৰ অনুষ্ঠানত। ৰাজসী যজ্ঞত অৰ্জুনে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ভগৱান কৃষ্ণই যিখিনি কৈছে সেইখিনি গুৰুজনাই সুন্দৰভাৱে আমাক এখনি গ্ৰন্থৰূপে দিছে, যাতে আমি এইখিনি অধ্যয়ন কৰি ইয়াক হৃদয়ংগম কৰি আমাৰ মনুষ্য জনমটো যাতে আমি সফল কৰিব পাৰোঁ। ই অকল জানি থোৱা বস্তু নহয়। ধৰ্ম চৰ সৎবধ সত্যবধ, ধৰ্ম আচৰণ কৰিবৰ কাৰণে, সত্য ক'বৰ কাৰণে, সত্য পালন কৰিবৰ কাৰণে অকল জানি থলে আমি যদি জানিছো ইমান শাস্ত্ৰ জানিলো, অমুক জানিলো তমুক জানিলো, তাৰ পৰা বিশেষ লাভ নহব। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে, নালাগে সমৃদ্ধ শাস্ত্ৰ বিস্তৰ জানিবে। বহুত নাজানিলো কথা নাই, কিন্তু যিকণ জানিছো সেইখিনি যদি মানিবলৈ চেষ্টা কৰোঁ, যেনেকে গুৰুজনাই কৈছে গুৰুবাণী যদি আমি মানিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি নিজৰ জনমটো, আমি নিজৰ মনুষ্য জনমটো আমি সফল কৰিব পাৰিম। আন কিমান দূৰ কি হৈছে সেইটো পিছৰ কথা। প্ৰথমতে আমি নিজক কিমান দূৰ উত্তৰণ ঘটাব পাৰিছো সেইটো মূল মন্ত্ৰ, সেইটোৱে হৈছে মূল। মই মোৰ নিজক কিমানখিনি আগবঢ়াব পাৰিছো ভক্তিৰ মাৰ্গত, মই কিমান ভিতৰি শুদ্ধ হৈছো। বাহিৰতো মানুহে ভাল বুলিয়ে ক'ব, আপুনি যেতিয়া বাহিৰত কেতিয়াও বেয়া কাম খুব কমেই কৰে, মানুহে ভাল বুলিয়ে কয়, বাহিৰততো নালাগে। ভিতৰি মই কিমান ভাল, মই কিমান নিজকে উত্তৰণ কৰিব পাৰিছো, কিমান মই ঈশ্বৰৰ ওচৰ চাপিব পাৰিছো। এইটো কাৰণে নিয়মিতভাৱে নামৰ শ্ৰৱণ কীৰ্তন অতি উত্তম। আৰু সেই উদ্দেশ্যে আপোনালোকে এই শাস্ত্ৰভাগী পুনৰ লৈছে। আমি আমাৰ পাতনি দীঘলীয়া নকৰি প্ৰথমতে শাস্ত্ৰলৈ সোমাওঁ, কাৰণ সময় বহুত লিমিটেড, 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত আমি সামৰিব লাগে। এতিয়া আজি আমাক দিছে 176 ঘোষাৰ পৰা, খুব সম্ভৱ হয় 176। ইয়াৰ আগত অৰ্জুনে প্ৰশ্ন কৰি দিছিল যে নামৰ কি কি নাম আছে, তোমাৰ প্ৰত্যেকৰ নাম আছে কৃপাময়, পঢ়িও নিশ্চয় তুমি চৰণত গ'ল হেনবা বিকিত মোৰ সংসাৰত। যদি নামেই পৰম ধৰ্ম হয়, নামেহে পৰম ধৰ্ম জানিলো নিশ্চয়, তোমাৰ প্ৰত্যেকৰ নাম আছে কৃপাময়, পঢ়িও নিশেষ দুয়ো চৰণত ধৰ হেনবা দুখিত মোৰ সংসাৰত। অৰ্জুনৰ এই প্ৰশ্নটোৰ উত্তৰ লৈ পেলাই মাধৱে ক'লে, মাধৱে বুলন্ত কহো স্বৰূপ তোমাক, মই নাপাওঁ অন্ত মোৰ নাম অসংখ্যা, অল্পে সাধে সিদ্ধি বিস্তৰত কিবা কাম, জগত নিষ্ঠাৰ মোৰ একোৱে কিমান কৈ গৈছে অনন্ততে। তাৰপিছত এতিয়া তেওঁ ইয়াত কৈছে, এই পাঠ অকমান আমি গৈ লওঁ। হে ৰাম লোকত প্ৰসিদ্ধ যিটো মোৰ নাম,
তাৰ লেখা সখী শুনা ধনঞ্জয় শ্ৰীকৃষ্ণ শংকৰ সদাশিৱ সনাতন পীতাম্বৰ ধৰ হৰি বিষ্ণু জনাৰ্দন ৰাম গোবৰ্ধন ধাৰী মধু সূদন ঈশ্বৰ বেণুবাদ্য বিশাৰদ দেৱগদাধৰ যশোদানন্দন নন্দ গোপৰ কুমাৰ কেশৱ কমলানাথ প্ৰমথ সংহাৰ কৃষ্ণ। ইয়াত সৰু ভগৱন্তই প্ৰথমে ক'লে অৰ্জুনক, মাধৱে বুলন্ত কহো স্বৰূপ তোমাক, মই নাপাওঁ অন্ত মোৰ নাম অসংখ্যাত। কাৰণ যদিও আমি 24 অৱতাৰৰ কথা কওঁ, সৰু ভগৱন্তই বা বিভিন্ন কৰ্মৰ লগত তেওঁ বিভিন্ন নাম আমি কিছুমান জানিছো, বা মহাভাৰত পদ্মপুৰাণত সহস্ৰ নামৰ কথা কৈছে। এয়া আমাৰ বুদ্ধিৰ দ্বাৰা দূৰদৰ্শী যিসকল ঋষিমুনি, তেওঁলোকে ইয়াৰ মাত্ৰ কেৱল এক অংশ, সৰু ভগৱন্তই ইয়াৰ অংশ তেওঁলোকে এতিয়া প্ৰকাশ কৰিছে, যাতে আমি সেইখিনি বুজিব পাৰোঁ আৰু যিকোনো সময়ত আমি যি ধৰণে হওক আমি নাম ল'ব পাৰোঁ। এই জাষ্ট সৰু ভগৱন্তৰ প্ৰত্যেকটো নামৰ মহিমা আমাক দেখুৱাইছে মাত্ৰ। কিন্তু ভগৱানে অৰ্জুনক কৈছে যে মোৰ নাম অসংখ্যাত আছে, ময়ে অন্ত নাপাওঁ। আৰু তাত এটা বৰ ডাঙৰ কথা কৈছে, অল্পে সাধে সিদ্ধি বিস্তৰত কিবা কাম, জগত নিষ্ঠাৰ মোৰ একোৱে নাই। মোৰ নাম লোৱাটো দূৰৰ কথা, আপোনাৰ যদি ইচ্ছা মাত্ৰ হয়, প্ৰভু ভগৱন্তৰ নাম ল'বৰ কাৰণে যদি ইচ্ছা হয়, তেতিয়াও পুণ্য আহি সঞ্চিত হয়। তেতিয়াও প্ৰভু ভগৱন্তৰ নাম ল'বলৈ যিখিনি ইচ্ছা মাত্ৰ কৰিছে, তেতিয়াও পুণ্যৰাজি সঞ্চিত হয় বুলি শাস্ত্ৰই কৈছে। আৰু তেনে ক্ষেত্ৰত যিজনে নাম ল'ব, গতিকে নাম লোৱাৰ লগে লগে বহুখিনি পুণ্য তেওঁ সঞ্চয় কৰিব পাৰে। ইয়াকে কৈছে সুন্দৰভাৱে তেওঁ, লোকত প্ৰসিদ্ধ যিটো মোৰ নামচয়, যিখিনি বৰ্তমান মানুহৰ মাজত বুলি কওক, আপুনি তিনি লোকত বুলি কওক, যিখিনি তেওঁ প্ৰসিদ্ধ নাম, সেইখিনিহে তাৰো কিছু দেও তাৰ লেখা সখী শুনা ধনঞ্জয়, যে তাৰ কেইটামান নামৰ ইয়াত সুন্দৰভাৱে দিছে। কি কি কৈছে, যি ধৰণে তেওঁক জানে, কি বুলি জানে, শ্ৰীকৃষ্ণ শংকৰ সদাশিৱ সনাতন পীতাম্বৰ ধৰ হৰি বিষ্ণু জনাৰ্দন। শ্ৰীকৃষ্ণ কৃষ্ণ প্ৰথম বাপ সম্পাদক বাপ কথা কৈছে সভাপতি সেই দুবাৰ খাই গৈছে। সমস্যা নিশ্চয় ৰ'ব। কৃষ্ণ ৰাধালৈ লৈ যে ইভেন ভাগৱতত য'ত ৰাধাৰ নামেই নাই, তথাপিও তেওঁলোকে য'ত শ্ৰী পায়, শ্ৰী মানে ৰাধাক বুজায়, কিন্তু শ্ৰী শব্দটোত অকল ৰাধাকে বুজোৱা নহয়, সৌন্দৰ্যতাৰ এটা প্ৰতীক। ভগৰ সদভৱ বুলি যিটো কয়, য'ৰ পৰা ভগৱান হৈছে, এই সদভৱত এটা শ্ৰী আছে, যশ আছে, ঐশ্বৰ্য আছে।
ধৰ্ম আছে, জ্ঞান আছে তাত। গতিকে এই শ্ৰী শব্দটোৱে ইয়াত 3টা আখৰ জড়িত হৈ আছে, তালব্য স যোগ ৰ যোগ দীৰ্ঘ। আমিও নামৰ আগত শ্ৰী লিখো। কেতিয়ালৈকে লিখো? যেতিয়ালৈকে জীৱিত হৈ থকা যায়। তাৰ মানে শটোৱে শৰীৰ বুজাইছে, ৰটোৱে ৰমন কৰা বুজাইছে, দীৰ্ঘয়ে ঈশ্বৰক বুজাইছে। যেতিয়ালৈকে এজন মানুহ জীৱিত হৈ থাকে, অৰ্থাৎ শৰীৰটোত ঈশ্বৰে ৰমন কৰি থাকে, তেতিয়ালৈকে আমি শ্ৰী লিখো। আৰু যেতিয়া ৰমন কৰা বাদ দিয়ে, ৰকাৰ আৰু দীৰ্ঘয়কাৰ যেতিয়া আঁতৰি যায়, তেতিয়া কেৱল শটো থাকে। আৰু সেইকাৰণে মৃত্যুৰ পাছত আমাৰ সাধাৰণতে স বুলিয়ে কয়, মহা স বা স বুলি কোৱা হয়। অৰ্থাৎ ৰ আৰু দীৰ্ঘই থেকে আঁতৰ হৈ গ'ল, আৰু তাৰপিছত শ্ৰী নিলিখে। কিন্তু যিখিনিক আমি সনাতন বুলি ভাবো, যিখিনি চিৰন্তনভাৱে আছে, যিটো তত্ত্ব সদায় আছে, সেইখিনি আগত আমি শ্ৰী ব্যৱহাৰ কৰোঁ, যেনে শ্ৰীমন্ত শংকৰদেৱ। তেনেকৈ শ্ৰী শব্দটো তেতিয়া আহিব যিসকল চিৰন্তন, সদায় আছে, তত্ত্ব হিচাপে তেওঁলোক সদায় আমাৰ মাজত আছে, তেওঁলোক কোনোদিন ইয়াৰ পৰা আঁতৰি যোৱা নাই। সেইসকলৰ ওচৰত আমি শ্ৰী লিখো। শ্ৰী কৃষ্ণ, ইয়াত শ্ৰীটো সৌন্দৰ্যতা এটা বুজাইছে। আৰু কৃষ্ণ শব্দটোতো নামান্বয়ত আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে, কৃষ্ণ শব্দ এইটো পৃথিৱী বাচক ধৰিলা ন আনন্দ প্ৰৱৰ্তয়, দুইৰো এক পদ ধৰিল পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। 140 নম্বৰ। এইটো মহাভাৰতৰ এটা শ্লোকৰ পৰা আনিছে। উদ্যোগত আছে, ব্ৰহ্মবৈৱৰ্ত পুৰাণতো আছে। কৃষি ভূবাচক শব্দ ন চ নিবৃত্তি বাচক, দ্বৈৰ একা পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অৰ্থাৎ কৃষ শব্দটোৱে পৃথিৱী বাচক বুজাইছে। কেতিয়াবা আমি ভাবিছিলো যে কৃষ শব্দটোৱে পৃথিৱীক কিয় বুজাইছে, পৃথিৱীক কিয় বুজাইছে? কৃষ মানে পৃথিৱীৰ এটা গুণ আছে। পৃথিৱীয়ে কি কৰে? আকৰ্ষণ কৰে। কৰ্ষয়তি ইতি কৃষ্ণ, যোনে আকৰ্ষণ কৰিব পাৰে সেইজন হৈছে, সেইটো পৃথিৱীৰ গুণ। তেনেকৈ ভগৱান কৃষ্ণৰ এটা কোৱালিটি আছে, তেওঁ ভকতক আকৰ্ষণ কৰে। আপুনি যদি যেনেকৈ লোহা এডাল, তাত যদি মামৰ নাথাকে, সেই লোহাডাল যদি চুম্বকৰ ওচৰলৈ যায়, চুম্বক অট'মেটিক তাক টানি ল'ব। ঠিক ভগৱান কৃষ্ণৰ এটা আকৰ্ষণীয় গুণ আছে। যদি আমি তেওঁৰ ৰূপটোৱে ধ্যান কৰোঁ বা তেওঁৰ যিখিনি লীলাখিনি আমি শ্ৰৱণ কৰোঁ, এনেকুৱা হৈ যায় যে আমি এই কৃষ্ণৰ লীলা যেন বাৰে বাৰে শুনি থাকিম, নামটো যেন বাৰে বাৰে লৈ থাকিম, কৃষ্ণৰ ৰূপটো যেন বাৰে বাৰে ধ্যান কৰি থাকিম। তেওঁ যদি ৰূপটো আমি হৃদয়ত যদি আনিব পাৰিছোঁ, সেই ৰূপটো যেন আমি চাই থাকিম। এই যিটো আকৰ্ষণীয় শক্তি, সেইটো কাৰণে যেনেকৈ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি আছে, প্ৰত্যেকটো বস্তু আকৰ্ষণ কৰে, তেনেকৈ ভগৱান কৃষ্ণকো ইয়াত কৈছে কৃষ শব্দটোৱে পৃথিৱী বাচক বুজাইছে। অৰ্থাৎ এই আকৰ্ষণ কৰা গুণটো বুজাইছে, আকৰ্ষণ কৰে। আৰু নটোৱে আনন্দ বুজাইছে। নটোৱে কি বুজাইছে? আনন্দ। সেইকাৰণে দুইটা মিলি পেলাই কৃষ্ণক এটা নাম দিছে আনন্দ স্বৰূপ। এতিয়া আনন্দ স্বৰূপে আমাক আকৰ্ষণ কেনেকৈ কৰিব? কাৰণ প্ৰত্যেকটো জীৱ হৈছে ভগৱানৰ অংশ। ভগৱানৰ অংশ স্বৰূপে যিহেতুকে ভগৱান পৰমানন্দ, তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশ্য, সেইজন আনন্দ স্বৰূপ। আৰু এতিয়াতো ইয়াতো কৈছে যে কৃষ্ণ শব্দটোৱে আনন্দ বুজাইছে। গতিকে ভগৱান কৃষ্ণ হৈছে আনন্দ, পৰমানন্দ। সেইজনৰ হলো জীৱবিলাক অংশ। মামেবংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা। তাত কৈছে যে সমস্ত জীৱ মোৰ অংশ, আৰু মই কোন? মই পৰমানন্দ। গতিকে আনন্দ, পৰমানন্দৰ অংশ হিচাপে আমি হৈছো জীৱ। আৰু প্ৰত্যেকটো এটা প্ৰকৃতি, এটা নেচাৰ এটা আছে যে প্ৰত্যেকে নিজৰ মূললৈ যাব বিচাৰে। গতিকে যেনেকৈ বৰষুণৰ পানী নদী নলা নৰ্দমা হৈ সাগৰত যাব বিচাৰে, যেনেকৈ চাকি গছি বন্তি তাৰ শিখা আকাশলৈ সূৰ্যৰ ফাললৈ যাব বিচাৰে, তেনেকৈ আমি জীৱসমূহে প্ৰত্যেকটো মুহূৰ্তত আমাৰ মূললৈ যাব বিচাৰিছো। মূল হৈছে পৰমানন্দ। আৰু সেইকাৰণে আমাক যদি আমাৰ অন্তৰ শুদ্ধ হয়, যদি নামৰ লাগি নাথাকে, তেতিয়া ভগৱানে আকৰ্ষণ কৰিব। আৰু সেই আকৰ্ষণ কৰাৰ লগে লগে যিসকলে হৃদয়ৰ পৰা এই মলবিলাক, মইলাবিলাক, মামৰবিলাক আঁতৰাব পাৰিছে, তেওঁলোকক অট'মেটিকেলি প্ৰভু ভগৱন্তই আকৰ্ষণ কৰিছে। আৰু তাৰে পৰিণামস্বৰূপ আজি আপোনালোকৰ এই অনুষ্ঠানত এই হাজাৰ হাজাৰ, মই সংখ্যা নাজানো, তথাপি আপোনালোকৰ যথেষ্টখিনি ভকত বা শ্ৰোতা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহিছে। কিহৰ কাৰণে? আকৰ্ষণ কৰিছে। কোনে আকৰ্ষণ কৰিছে? প্ৰভু ভগৱন্ত, এই লীলা কৃষ্ণ। সেইকাৰণে এটা নাম দিছে কৃষ্ণ, শ্ৰী কৃষ্ণ। কৃষ্ণ শব্দটো আছে ইয়াত। আৰু এটা আছে মহাপুৰুষ
মহাপুৰুষ মাধৱদেৱে কৈছে ঈশ্বৰৰ পদসেৱা কৰন্তে জীৱৰ যত কৃষতা বিষয় নিৰন্তৰ এই হেতু তেখে জানা ঈশ্বৰক বুলি কৃষ্ণ প্ৰসিদ্ধ অন্যয় মনোভাৱ। প্ৰভু ভগৱন্তৰ পদসেৱা কৰোঁতে কৰোঁতে কৃষতা মানে ক্লেশ আমাৰ দুখ কষ্টবিলাক আঁতৰ হয়। আমি কি বিচাৰো? এটা সন্তান জন্ম হৈ কান্দে। কিয় কান্দে? কাৰণ সেই প্ৰসৱৰ বেদনাটো তাক নালাগে। আমি সৰু সৰু কথাবিলাকক লক্ষ্য নকৰোঁ। শিশু এটা জন্ম হৈ কান্দে। কিয় কান্দে? কিন্তু হাঁহিব পাৰিলেহেঁতেন, কিন্তু নাহাঁহে। কান্দে কিয়? কান্দে সেইকাৰণে যে তাকো আনন্দ লাগে। সি এই প্ৰসৱৰ যিটো বেদনা, যিটো কষ্ট, এইটো সি বিচৰা নাই, তাকো আনন্দ লাগে। আমাক প্ৰত্যেকজনকে আনন্দ লাগে। আৰু এই আনন্দ পাবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছো, দিন ৰাত একাকাৰ কৰি আছো। কিন্তু আনন্দটো ক'ত পাম এই বস্তুটো আমি বুজি পোৱা নাই। এই আনন্দটো পাবৰ কাৰণে মূল তত্ত্ব তিনিটাই আছে, ভগৱান, মায়া আৰু জীৱ। আমি হলো জীৱ। আমাৰ বাহিৰে দুটাই তত্ত্ব, ভগৱান আৰু মায়া। মায়াৰ মাজত আনন্দ নাই। আমি বাৰে বাৰে কৈ আছো ঋতেৰ্থে যৎ প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাসো যথা তম। চতুশ্লোকী ভাগৱত 2:34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱতত। আৰু গুৰুজনাই এই শ্লোক পাতি ইমান সুন্দৰ অনুবাদ কৰিছে। অবস্তুক দেখাওয়ার বস্তু যাবল এইকে মোহর মায়া জানা নিশ্চয় করে নাথাকিতো যেন দেখি চন্দ্রমা ভিতরে থাকিতো রাহুক যেন কেহ মেলে করে সেই মতে মায়া আর কই ঈশ্বর আশার বিষয় কথা দেখা জীব। গতিকে মায়াৰ বস্তুটোত আনন্দ নাই। ই অবস্তুক বস্তু কৰি দেখুৱাইছে। ভগৱানক ওপৰত এখন আঁৰ কাপোৰ দি দিছে। সেই আনন্দ ক'ত পাম? ভগৱানৰ মতে। ভগৱান কোন? কৃষ্ণ, যাৰ সদভোগ আছে। গতিকে ভগৱান হৈছে কৃষ্ণ। কৃষ্ণ শব্দটো আমাক আকৰ্ষণ কৰিব বিচাৰিছে। কিয়? কাৰণ আমি তেওঁৰে অংশ, আমি মূললৈ যাব বিচাৰিছো। আৰু যদি আমি তেওঁৰ পদসেৱা কৰোঁ তেতিয়াহ'লে আমাৰ মনৰ মাজত ক্লেশতাবিলাক যিমান ক্লেশ আছে এইবিলাক নাইকিয়া হ'ব। আৰু তেতিয়া আমি পৰম আনন্দ উপলব্ধি কৰিব পাৰিম। এই আনন্দ আপুনি বাহ্যিক জগতত নাপায়। এই আনন্দ আপুনি ভিতৰত উপলব্ধি কৰিব লাগিব। আৰু ভিতৰৰ কাৰণে উপলব্ধি কৰিবৰ কাৰণে আপুনি আগতে মনৰ যিখিনি মলিনতা সেইখিনি নষ্ট কৰিব লাগিব। সেইকাৰণে প্ৰথম বেছি দীঘলকৈ নাযাওঁ, অলপ কৰিবলৈ চেষ্টা কৰিম। শ্ৰীকৃষ্ণ ইয়াৰ পিছত আহিছে এতিয়া শংকৰ। শংকৰ শব্দ এটা আহিছে, শংকৰ। শংকৰ ইয়াত সন্ধি হৈছে। এই শংটো আচলতে সংস্কৃতত ই এটা কল্যাণো বুজায়, শুভ বা কল্যাণ কৰা বুজায়। গতিকে ইয়াত শংকৰ শব্দটোৱে কল্যাণ কৰ মানে কৰা, যোনে কল্যাণ কৰে। এতিয়া প্ৰভু ভগৱন্তৰ এটা নাম হৈছে কল্যাণ কৰা। কিহৰ কাৰণে কৈছে? যে তেওঁ প্ৰভু ভগৱন্তৰ আমি কোন? আমি হৈছো জীৱ, তেওঁৰ সন্তান। পিতাহম হৈছে জগতো মাতা ভ্ৰাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। তাত কৈছে হে অৰ্জুন, মই সমস্ত জীৱৰ পিতা, মই মাতা, মই পিতামহ, বেদৰ ওংকাৰ মই, আৰু ঋক সাম যজুৰ এয়া মই, মানে জ্ঞান মই। গতিকে সেইজন আমাৰ পিতৃস্বৰূপ, পিতামহস্বৰূপ, আমাৰ জ্যেষ্ঠ, আমাৰ মূল। সেইকাৰণে তেওঁ এই জীৱ, তেওঁ সন্তানসমূহ কল্যাণ কৰে। সেইকাৰণে এটা নাম দিছে শংকৰ, আৰু এটা দিছে সদাশিৱ। সদাটো আপোনালোকে বুজিয়ে পাইছে। আৰু শিৱ হৈছে কল্যাণকাৰক, মংগলকাৰক, মংগলময় যিটো কয়, শিৱ মানে মংগলময়। সদায় যিটো জীৱৰ কল্যাণ বা মংগল কৰি থাকে সেইজন হৈছে সদাশিৱ। সনাতনটো হৈছে যিটো অতীতত আছিল, বৰ্তমান আছে, ভৱিষ্যতলৈ থাকিব। আৰু সেইজনো ভগৱান কৃষ্ণ। অহম এবাৰ সময় বয়াগ্ৰে নাম য়ৎ সদসৎ পৰম পশ্চাদহম যদি তৎসৎ অৱশিষ্টতে সুস্ময়হম। 2:33 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 33 নম্বৰ শ্লোক। যে মই জগতৰ পূৰ্বে মই মাত্ৰ থাকো যা কাৰ্য কাৰণৰ কিছু নাছিলে, মুখমাত্ৰ দেখি মানে মই বিচাৰ মই মাত্ৰ অৱশেষ থাকো অন্ত কুণ্ডল ভাগিলে জন সোণা স্বৰূপে। গুৰুজনাই কি সুন্দৰকৈ ভাঙনি কৰিছে। যিটো চতুশ্লোকী ভাগৱতৰ প্ৰথম শ্লোকটো তেওঁ লিখিছে যে মই সৃষ্টি আদিত মই আছিলো, মধ্যতো ময়ে, আৰু শেষতো ময়ে থাকিলো। অৰ্থাৎ যত যিমান বিলাক আমি দেখিছো সব কৃষ্ণময় চাবলৈ গ'লে। যত দেখা, যত শুনা, ভূত ভৱিষ্যত স্থাৱৰ জংগময় সমস্ত জগৎ কৃষ্ণ ব্যতিরেকে এক বস্তু নাহি জানা, সমস্ত জগৎ কৃষ্ণ হেন মনে জানা। সমস্ত কৃষ্ণময়, তেওঁ সনাতন,
তেওঁৰ নাশ হ'ব নোৱাৰে। তেওঁ আদিত আছিল, বৰ্তমানত আছে, ভৱিষ্যতেও থাকিব। সেইকাৰণে সনাতন বস্তুটো বুজাইছে, সনাতন। পীতাম্বৰধৰ, ইয়াত 3টা শব্দ যোগ হৈ আছে। পীত, অম্বৰ, ধৰ। সকলোৱে জানে পীতটোৱে হালধীয়া বুজাইছে, অম্বৰ আৰু ধৰটোৱে ধাৰণ কৰা। যিজনে পীতাম্বৰ বস্ত্ৰ পৰিধান কৰিছে, পীতাম্বৰ বস্ত্ৰ যিজনে পৰিধান কৰিছে সেইজন হৈছে পীতাম্বৰ। আৰু সেইজন আমি সকলোৱে জানো, আমাক দেখুৱাইছে এই ৰূপটো দেখুৱাবৰ কাৰণে। চাওক, আপুনি জানেই মানুহৰ 5টা গুণ বুলি কওক আপুনি, অস্থি, বেটি, ক্ৰিয়া, নাম আৰু ৰূপ। এই 5টা বস্তু থাকে। তাৰ মানে অস্থিটোৱে মানে এক্সিষ্টেঞ্চ বুজাইছে, যিটো সনাতন বুজাইছে। যেনে সৎ, বেটি মানে জ্ঞান, জনা, তাৰ মানে চিত। ক্ৰিয়াটোৱে আনন্দটো বুজাইছে। ইয়াত বুজাইছে সচিত আনন্দ, সচিত আনন্দ, সচিত আনন্দ বুলি আমি যিটো কওঁ। নাম আৰু ৰূপটো আমাৰ জীৱকাৰ। আমাৰ বিলাকৰ বাহ্যিক ক্ষেত্ৰত এই নাম আৰু ৰূপ আছে, নাম আৰু ৰূপ। গতিকে এতিয়া প্ৰভু ভগৱন্তৰ যিজন বেদৰ মাজত, শ্লোকৰ মাজত, মন্ত্ৰৰ মাজত সোমাই আছিল, যিজনক পৰমাত্মা ৰূপে ঋষিসকলে চিনাকি কৰি দিছিল, আপোনাৰ মোৰ দৰে সাধাৰণ আমি মানুহখিনিয়ে সেইজন ভগৱানক ধৰা, সেইজন মানুহ ভগৱানক কাষ চপাত, সেইজন মানুহক অন্তৰত ধ্যান কৰাত আমাৰ কষ্ট আহিল। আমি বুজি পোৱা নাছিলো কেনেকৈ কৰিম, কি কৰিম। যিজন যাৰ কোনো ৰূপ নেই, যাৰ কোনো তেওঁক যদি আমি একো ধৰণে গমেই নাপাওঁ, কেনেকুৱা দেখিবলৈ, কি কথা একোৱে যদি নাজানো, তেতিয়াহ'লে সেইকাৰণে তেওঁক এটা ৰূপ সুন্দৰভাৱে বৰ্ণনা কৰি আমাক কৃষ্ণৰূপে দৰ্শন কৰাই দিলে। আৰু তেওঁৰ সুন্দৰ এই ৰূপখিনি বৰ্ণনা দিলে। যিজনে পীত বস্ত্ৰ ধাৰণ কৰে সেইজন হৈছে পীতাম্বৰ। তাৰপিছত কৈছে হৰি। হৰি শব্দটো যি হৰণ কৰে, কি হৰণ কৰে? আমাৰ 3টা তাপৰ পৰা প্ৰতিজন মানুহ তাপিত হৈ আছে। 3টা তাপৰ পৰা। কি কি? আদিদৈৱিক, আদিভৌতিক আৰু আধ্যাত্মিক। এই 3টা তাপে আমাক জোৰোলা কৰি ৰাখিছে। যিবিলাক দ্ৰব্যবশত আমি কষ্ট পাইছো, হঠাৎ ভূমিকম্প আহিল, হঠাৎ বৰষুণ আহিল, হঠাৎ ধুমুহা আহিল, হঠাৎ কিবা হ'ল, দ্ৰব্যবশত যিমানবিলাক কষ্ট পাইছো, এইবিলাক হৈছে আদিদৈৱিক তাপ। আদিভৌতিক যিবিলাক ভূত বা প্ৰাণীৰ পৰা আমি যিমানবিলাক কষ্ট পাইছো, কুকুৰে কামুৰিলে, মেকুৰীয়ে আচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে, ইত্যাদি ধৰণৰ প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ, এইবিলাক আদিভৌতিক নাম দিছে শাস্ত্ৰত। আৰু এটা হৈছে আধ্যাত্মিক। আধ্যাত্মিকক 2 ভাগত ভাগ কৰিছে। এক হৈছে শাৰীৰিক বিভিন্ন অসুস্থতা, আৰু এটা হৈছে মানসিক বিভিন্ন টেনচন, বিভিন্ন মানসিক চাপ। আজি অতি চিন্তাৰ বিষয় হৈ গৈছে, একেবাৰে সৰুৰ পৰা বুলি ডাঙৰলৈকে দুখ অৱস্থা। প্ৰতিজন মানুহ কিবা নহয় কিবা মানসিক চাপত ভুগিবলৈ লৈছে। ব্যক্তিগত কাৰণ হ'ব পাৰে, পৰিয়াল কেন্দ্ৰিক হ'ব পাৰে, সামাজিক ব্যৱস্থাৰ কাৰণে হ'ব পাৰে, বিভিন্ন কাৰণত হ'ব পাৰে। কিন্তু টেনচন, আমি যিটো টেনচন বুলি কওঁ, বহুত টেনচন, এই মানসিক চাপত আমি ভুগি আছো। এই তাপত্ৰয় উন্মূলন, 3টা তাপৰ পৰা পৰিত্ৰাণ বা এই 3টা তাপ যোনে হৰণ কৰি লৈ যায়, আমাৰ দুখ কষ্ট পীড়া যিজনে হৰণ কৰি লৈ যাব পাৰে, সেইজনক হৰি বুলি কৈছে। হৰি যোনে হৰণ কৰি লয়। যেনেকৈ আমি সকলোৱে জানো, যেতিয়া গজেন্দ্ৰ উপাখ্যানত আপোনালোকে পাইছে, গজেন্দ্ৰ প্ৰথম অৱস্থাততো বিৰাট কাকো গণয়ে নাহি, এতিয়া লগত গোটেই পৰিয়াল পৰিজন, তেওঁৰ পুৰোহিত বান্ধৱ চব আছে। আৰু যেতিয়া সৰু সুৰা জীৱ জন্তুটো তেওঁ গণয়ে নাহি, যিফালে যায় গোটেই ঘাঁহ বন ভাঙি চিঙি চুৰমাৰ কৰিলে, দূৰতেই বন্যপ্ৰাণীয়ে দেখি আঁতৰ হ'ল। আৰু সেই গজেন্দ্ৰ যেতিয়া সৰোবৰত সোমাল, তেতিয়া গ্ৰাহে ধৰিলে। আৰু তেতিয়া অৱস্থা নাইকিয়া হ'ল। শেষত চব যিমান পৰিজন পৰিয়াল আছিলে, সংগী আছিলে, চব আঁতৰ হৈ গ'ল। আপোনাৰ লগত যেতিয়ালৈকে ধন টকা পইচা, আপোনাৰ পাৱাৰ, পলিটিকেল হওক বা বেলেগ কিবা হওক, যেতিয়ালৈকে আছে, শক্তি আছে, সামৰ্থ্য আছে, তেতিয়ালৈকে আপোনাৰ চাৰিওফালে মানুহে বাহ কৰি চাটুকাৰি লৈ আপোনাক উঠাই থাকিব। যেতিয়াই দেখিলে যে একো নাইকিয়া হৈছে, চব শেষ, ধন নাই, টকা পইচা নাই, জ্ঞান নাই, শাৰীৰিক শক্তি নাই, মোৰ ইয়াৰ পৰা একো লাভ নাই, লাগে আপোনাক আনে আঁতৰাটো বাদ দিয়ক, আন আঁতৰি যোৱাটো বাদ দিয়ক, আপোনাৰ নিজৰ পৰিয়ালৰ মানুহে আপোনাক গুৰুত্ব নিদিয়া হ'ল। আৰু সেই মুহূৰ্তত সেইকাৰণে প্ৰায়বিলাকে নিজৰ পিতৃ মাতৃক অশ্ৰদ্ধা কৰা দেখা পোৱা যায়। সেইটোৱে মূল কাৰণ সেইটো।
যেতিয়ালৈকে আমি কিবা এটা সুবিধা পাই আছো তেতিয়ালৈকে আমি তেওঁৰ প্ৰশংসা কৰিছো, তেতিয়ালৈকে তেওঁৰ লগত আছো, যেতিয়ালৈকে পোৱা নাই তেতিয়া আমি বাদ দিম। এই গজেন্দ্ৰই যেতিয়া চব আঁতৰি গৈছিল তেতিয়া এপাহ তেওঁ পদুম ফুল লৈ পেলাই ঈশ্বৰৰ শৰণ লৈছিল আৰু প্ৰভু ভগৱন্তই তেতিয়াই তেওঁ সমস্ত হৰণ কৰিছিল। আমি পাইছো হৰি ৰূপে তেতিয়া আহিছে। বাৰু আমাৰ যিটো তাত্বিক যিটো দাৰ্শনিক অৰ্থ এইটোৱে হৈছে আমাৰ ইয়াৰ তাত্বিক অৰ্থ এটা ইয়াত আৰু আছে, যিখন মায়াৰ আৱৰণ আমাৰ ওপৰত আছে। আমাৰ মায়াৰ আৱৰণ, চব মায়া দুই ধৰণৰ, এক জীৱ মায়া, এক গুণ মায়া। জীৱ মায়া দুই ধৰণৰ, এক হৈছে আৱৰণ, এক হৈছে বিক্ষেপণ। এই আৱৰণ শক্তিটোৱে যদিও আমাৰ ভিতৰতে ভগৱান আছে আমি দেখা নাপাওঁ, কিয় আমাৰ আৰু ভগৱানৰ মাজত এই মায়াৰ আৱৰণ শক্তিটো আছে। আৰু বিক্ষেপণটোৱে কি কৰে, আমাৰ মনটো সাংসাৰিক ভোগলৈ পঠিয়াই দিয়ে। কাৰণ মন মায়াৰ দ্বাৰা সৃষ্ট, মন বুদ্ধি মায়াৰ বস্তু, 24 তত্ত্বৰ ভিতৰত, আৰু 24 তত্ত্ব মায়াৰ পৰা উৎপন্ন। গতিকে মন বুদ্ধিয়ে নিজৰ জেগালৈ যাব বিচাৰিছে, কোনে সংসাৰলৈ ভোগ কৰিব। আৰু মায়াই এইটো খেল খেলি দিয়ে, মনটোক সেইকাৰণে বাৰে বাৰে বিক্ষেপণ কৰে, তালৈ যা। তেনেকৈ এটা বল, ৰাবাৰৰ বল এটা ৱালত মাৰিলে তেনেকৈ পৰি আহে, ঠিক তেনেকৈ আমাকো উফৰাই পেলাই, কোনে বাৰে বাৰে তই সংসাৰলৈ যা। কিন্তু যদি আমি একান্ত মানুহ, ঈশ্বৰৰ যদি গুণনাম শ্ৰৱণ কীৰ্তন কৰোঁ, ভকতৰ সংগত, আৰু যদি আমাৰ উদ্দেশ্য এইটোৱে হয় যে মই মোৰ অন্তৰখন পবিত্ৰ কৰোঁ, বছ প্ৰথম গুৰুত্ব ইয়াত। আপুনি ভগৱানক পাবৰ কাৰণে ভক্তি কৰাটো বাদ দিয়ে, প্ৰথম ইচ্ছা কৰক যে মোৰ অন্তৰখন কেনেকৈ পবিত্ৰ কৰোঁ। মোৰ অন্তৰত থকা যিমানবিলাক কাম, ক্ৰোধ, লোভ, মোহ, দ্বেষ, ইজনে সিজনৰ প্ৰতি থকা আমাৰ যিমানবিলাক কিবা কিবি ইচ্ছা, ক্ষমতাৰ কাৰণে হওক, বিষয় পাবৰ কাৰণে হওক, সাধাৰণ জনতাক চলিবৰ কাৰণে যিমানবিলাক আমাৰ যিমান তেনেকুৱা ধৰণৰ প্লানিং, এই মনৰ যিমানবিলাক কলুষতা, মলিনতা, এইবিলাক কেনেকৈ পবিত্ৰ কৰোঁ, ভক্তি মাৰ্গৰ মূল বস্তু সেইটো হোৱা উচিত। আপুনি যদি নিজৰ পাত্ৰটো যদি শুদ্ধ কৰি তোলে, আপোনাৰ পাত্ৰটো শুদ্ধ হোৱাৰ লগে লগে আপুনি আৰু বেলেগ বেলেগ ভগৱানক বিচাৰি যাব কোনো প্ৰশ্নই নাই। ভগৱান হৈছে আনন্দ, আপুনি হৃদয়ত উপলব্ধি কৰিব সেই আনন্দ কেতিয়া, যেতিয়া আপোনাৰ হৃদয় পবিত্ৰ হ'ব। আৰু পবিত্ৰ নোহোৱালৈকে এয়া যিখিনি আমি এতিয়া অনুষ্ঠান কৰিছোঁ, শ্ৰৱণ কীৰ্তনৰ ভকতৰ ফল, এয়া মূলতঃ এটা কাৰণেই, কেৱল আৰু কেৱল কেনেকৈ আমি মনৰ ভাৱ শুদ্ধ কৰোঁ, কেনেকৈ আমাৰ হৃদয়খন পবিত্ৰ কৰোঁ, আমাৰ এই মায়াৰ আৱৰণখন কেনেকৈ আঁতৰ হৈ যায়। আৰু ইয়াত তাত্বিক যিটো বেদান্তৰ যিটো দৃষ্টি, জীৱৰ ওপৰত যিখন আৱৰণ আছে বা মায়াৰ আছে বা আজ্ঞান আছে, এইখন প্ৰভু ভগৱন্তই হৰি হৈ পেলাই হৰণ কৰি লৈ যায়। সেইকাৰণে সেইটো ইয়াত বৰ সুন্দৰভাৱে দিছে। আৰু যিমান আমি হৰি বা প্ৰভু ভগৱন্তৰ নামটো স্মৰণ কৰিম, সিমানেই আমাৰ যিমানবিলাক মলিনতা আছে এইবিলাক সকলোবিলাক লৈ যাব। প্ৰভু ভগৱন্তৰ এটা নাম হৈছে হৰি। হৰি বিষ্ণু, বিষ্ণু শব্দটো, বিষ শব্দটোৱে ব্যাপকতা বুজায়, সমস্ততে আছে তেওঁ, প্ৰতিটো বস্তুত কণ কণ বস্তুত তেওঁ আছে। তেওঁ বুলিলেতো একো বস্তুৱে নাই, মই অলপ আগত ক'লো, আমি যিমান দেখিছোঁ, যিমান শুনিছোঁ, ভূত ভৱিষ্যত যত যিমান আছে সকলোতে কৃষ্ণ, সকলোতে কৃষ্ণ। কৃষ্ণৰ অবিহনে, এই চৈতন্য শক্তিটোৰ অবিহনে, এনাৰ্জিটোৰ অবিহনে একোৱে বস্তু হ'ব নোৱাৰে। সেইকাৰণে তেওঁ সকলোতে ব্যাপ্তমান হৈ আছে কাৰণেই তেওঁ এটা নাম হৈছে বিষ্ণু। কিন্তু এনেই আমাক বাহ্যিক ৰূপত বিষ্ণু গুণৰ যি তিনিটা অৱতাৰ দেখুৱাইছে কৃষ্ণৰ, তেওঁ সত্য গুণৰ পৰা বিষ্ণু ৰূপ ধাৰণ কৰিছে, ৰজ গুণৰ পৰা ব্ৰহ্মা ৰূপে সৃষ্টিৰ কাম কৰিবলৈ গৈছে, আৰু তম গুণৰ পৰা সিংহ বা শংকৰ হিচাপেও আছে, তেওঁ সংহাৰৰ কামখিনি কৰিছে। এইটো গুণ অৱতাৰ বুলি কয়। এই গুণ অৱতাৰতো আমি বিষ্ণুৰ নামটো পাওঁ, কিন্তু তাৰ তাত্বিক অৰ্থটো হৈছে যি সকলোতে ব্যাপ্ত হৈ আছে, সকলোতে সমস্ত যত যিমান আছে, স্বৰ অস্বৰ স্থাৱৰ জংগম যত যিমান বস্তু আছে সকলোতে যিজন ব্যাপ্ত হৈ আছে সেইজনক আমি বিষ্ণু বুলি কোৱা হয়। বিষ্ণু ব্যাপক যিটো বুজাইছে, ব্যাপক সকলোৰে যিটো আধাৰ, সেইটো হৈছে বিষ্ণু। ইয় সৰ্বত্ৰ ব্যাপ্তি ইতি বিষ্ণু, ইতি বিষ্ণু। যিজন সকলোতে ব্যাপ্ত হৈ আছে সেইজনেই হৈছে বিষ্ণু। ইয়াৰ পাছত আহিছে জনাৰ্দন, জননম অৰ্জনম। অৰ্জন শক্তিটোৱে, শব্দটোৱে ইয়াত বস কৰাটোও বুজায়, বা
ছাপ্ৰেছ কৰি ৰখাটো বুজায়, কাৰোবাক তেনেকে তলত দমাই ৰখাটো বুজায়। কিন্তু ইয়াত যিটো জননম বুলি আমাক কৈছে, এই শব্দটোৰ অৰ্থটো হৈছে যে আমাৰ প্ৰত্যেকজন যত যিমান জীৱ আছে, যত যিমান প্ৰজা যিমান আছে, এই সমস্ত জনসমূহক যিটো আমাৰ মনৰ কষ্ট সেইখিনিক নিয়ন্ত্ৰণ কৰি ৰাখে, কণ্ট্ৰল কৰি ৰাখে, সেইজন হৈছে জনাৰ্দন। বা যিখিনি দুষ্টই জীৱক কষ্ট দিয়ে, তাৰ পৰা যিজনে ৰক্ষা কৰে, সেইটো হৈছে জনাৰ্দন। গতিকে জনাৰ্দন শব্দটোৱে ইয়াত পাপীৰ সংহাৰকো আপুনি বুজিব পাৰে। যিবিলাক পাপী, যিবিলাকে জীৱৰ অনিষ্ট সাধন কৰি থাকে, সেইসকলৰ সংহাৰকক আমি জনাৰ্দন শব্দটোৰ দ্বাৰা আমি বুজিব পাৰোঁ। সেইকাৰণে ঈশ্বৰৰ সহস্ৰ নামত এটা আছে জনাৰ্দন। ইয়াৰ পিছত আহিছে গোবৰ্ধনধাৰী। আমি সকলোৱে জানো গোবৰ্ধন, এইটো আমাৰ বাহ্যিক দিশত বিষয়ছে। গোবৰ্ধন ধাৰণ কেনেকৈ কৰিছিল? যেতিয়া ইন্দ্ৰৰ পূজা যেতিয়া কৰিব বিচাৰিছিল নন্দ আদি গোপসকলে, তেতিয়া ভগৱান কৃষ্ণই আহি পেলাই কৈছিল যে ইন্দ্ৰৰ পূজা কিয় কৰিব লাগে? যে নন্দ বাকী গোপসকলে ক'লে যে ইন্দ্ৰৰ পূজা আমি এইকাৰণে কৰিব লাগে কাৰণ ইন্দ্ৰই বৰষুণ দিয়ে। আমি যদি তেনেকুৱা তেওঁক যদি পূজা নকৰোঁ, তেতিয়াহ'লে তেওঁ বৰষুণ দিয়া বন্ধ কৰিব, আৰু বৰষুণ নিদিলে ঘাঁহ বন কেনেকে হ'ব, আমি খেতি বাতি কেনেকে কৰিম ইত্যাদি কথা ক'লে। প্ৰভু ভগৱন্তই তেতিয়াই তেওঁ দিয়া লজিক দেখাইছে। তেওঁ কৈছে যে আচ্ছা ঠিক আছে, যদি তোমালোকে ইন্দ্ৰক পূজা কৰা সেইকাৰণে তোমালোকক বাৰু বৰষুণ দিলে মই মানিম, কিন্তু বাকীবিলাকে কোনে কৰে? তেওঁলোকেওতো বৰষুণৰতো ফলটো পায়, তেওঁলোকেতো বৰষুণটো পায়। গতিকে এয়া চব কথা। যোনে তোমালোকক কিবা এটা সহায় কৰিছে সেইসকলক তোমালোকে কৰা। ইয়াত বৰ সুন্দৰ, অকণমান পিছলৈ আছে দেৱ শব্দটো। এই দেৱৰ লগত আপোনালোকে ইয়াত ৰিলেট কৰিব। কিহৰ কাৰণে? ইয়াত প্ৰভু ভগৱন্তই গোবৰ্ধন প্ৰথমতে দেখাইছে, তাত কৰা, সেৱা কৰা, মানে পূজা কৰা। কিয়? যেনেকৈ য'ৰ পৰা আপুনি কিবা পাইছে তেওঁৰ প্ৰতি কৰ্তব্য আপোনাৰ আছে, আপুনি কৰিব লাগে। কিন্তু তেতিয়া তেওঁলোকক দেখুৱাবৰ কাৰণে কিন্তু পূজা হিচাপে দেখুৱাই তেওঁ নিজেই যি পূজাৰ সামগ্ৰী গ্ৰহণ কৰিছে। আৰু এই কথাটো ইন্দ্ৰ কুপিত হৈ পেলাই আমি সকলোৱে জানো বৰষুণ দিলে। আৰু তেতিয়া ভগৱানৰ যিটো বয়স মাত্ৰ 7 বছৰ, আৰু তেওঁ এটা আঙুলিৰ দ্বাৰাই 7 দিন 7 ৰাতি সেই গোবৰ্ধন ধাৰণ কৰিছিল। সেইকাৰণে তেওঁৰ এটা নাম পৰি গ'ল গোবৰ্ধন ধাৰণ। কিন্তু ইয়াত যদি আমি আকৌ বেলেগ ধৰণে চাওঁ, গো শব্দটোৱে গায়ো বুজায়, গো মানে ইন্দ্ৰিয়কো বুজায়, গো মানে বেদকো বুজায়। এতিয়া ইয়াত গো বৰ্ধন মানে আমি যদি জ্ঞান বুলি বুজাওঁ ইয়াত, কাৰণ একোটা সংস্কৃতৰ ইয়াত শব্দ বিভিন্ন ধৰণৰ অৰ্থ জড়িত হৈ থাকে। সেইকাৰণে গো শব্দটোৱে গায়ো বুজাইছে যে এই শব্দত গো বৰ্ধন মানে গোসকলৰ বৰ্ধন মানে পালন পোষণ কৰা। যিমান বিশেষভাৱে গাই বা গৰু পালন পোষণ কৰা। আৰু তাত তেওঁ বাল্যকালত আমি দেখিছোঁ তেওঁ নিজেই গৈ পেলাই গচ্ছ পালন কৰিছে বা চৰাইছে। সেইটো অৰ্থটো তেওঁ ইয়াত গোবৰ্ধন শব্দটো ব্যৱহাৰ কৰিছে। যদি বাহ্যিক ৰূপত আমাৰ গোবৰ্ধন পাহাৰ দাঙি পেলাই হাত দেখাইছে 7 দিন 7 ৰাতি, এইটো এটা বেলেগ বাহ্যিকত। কিন্তু আমি তাত্ত্বিকত যদি আৰু ইয়াত সোমাওঁ, গো মানে গো গাই বুজাইছে। গাই বৰ্ধন মানে গাইসমূহক পালন কৰোঁ, মানে গৰু যত যিমান আছে পালন পোষণ কৰা। আৰু এটা গৰুৰ পৰা আকৌ বুজাইছে ইন্দ্ৰিয়। এতিয়া ইন্দ্ৰিয় কি কৰিব? তেতিয়া ইন্দ্ৰিয়বিলাক কণ্ট্ৰল কৰি আধ্যাত্মিকতাৰ প্ৰতি ইয়াত মানে শুদ্ধ বুদ্ধিটো যেতিয়া বৃদ্ধি কৰিব, সেইটো এটা ইন্দ্ৰিয়ৰ আমাক দেখুৱাইছে। আৰু তৃতীয়টো হৈছে বেদ মানে জ্ঞান, যিজনে জ্ঞান বৰ্ধন কৰে, জ্ঞান। গতিকে যেনেকৈ ইন্দ্ৰ যজ্ঞক পাতি পেলাই গোবৰ্ধন কৰিবলৈ এটা বস্তু বুজাই দিলে যে কৰ্মকাণ্ড নহয়, ভগৱানৰ সেৱা কৰিলেহে বাস্তৱিক আমি আমাৰ পৰম গতিটো পাব পাৰোঁ, বা পৰম ধৰ্মটো হৈছে কেৱল প্ৰভু ভগৱন্তৰহে সেৱা। এই বস্তুটো তাত দেখুৱাইছে। আৰু যি কি নহওক ইয়াত এইটো কাৰণে গোবৰ্ধন ধৰ দেখুৱাইছে, গোবৰ্ধন ঘাই দেখুৱাইছে। তাৰপিছত দেখুৱাইছে মধুসূদন। মধু নামৰ এজন দৈত্য, মধু নামৰ
ইয়াত এই দুইটি বধ কৰাৰ কাৰণে মধুসূদন কোনোবাই কিবা বুজিছিলে কৃষ্ণ কৃষ্ণ বা কৃষ্ণ কৃষ্ণ হয় কোনোবাই ডবল হতে কৈ দিলে কোনোবাই কৃষ্ণ 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 হয় কৃষ্ণ 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 মধুসূদন মধু আমি চিম্পুল অৰ্থটো আমি যদি যাওঁ মধু এটা অসুৰৰ নাম আমি সকলোৱে পাইছো সেই মধু দানৱক যোনে বধ কৰিলে সেইজনক মধুসূদন সংহাৰক সুদন শব্দটোৱে সংহাৰক বা নাশ কৰা বুজায় গতিকে মধু নামৰ দৈত্যক যিজনে সংহাৰ কৰিছিল সেইজনক আমি মধুসূদন বুলি ক'ব পাৰোঁ মধুসূদন কিন্তু মধু শব্দটোৱে আৰু তাত্ত্বিক অৰ্থত ইয়াত বহুত বুজায় মধু মানে আমি জেনেৰেলি মধু বুলি ক'লে মৌজুলটো বুজাওঁ আমাৰ মনটোৱে কোনফালে বেছিকৈ আকৰ্ষিত হয় এই মিঠা বস্তুৰ প্ৰতি আৰু আমাৰ মন যেতিয়ালৈকে মলিনতা হৈ থাকে তেতিয়া আমাৰ এই মোৰ প্ৰতি বা মিঠাৰ প্ৰতি যেনেকৈ টান এই আসক্তিটো আমাৰ নাশ কৰে যিজনে সেইজনো আমি মধুসূদন ক'ব পাৰোঁ পাপ অজ্ঞানতা এইবিলাক আমাৰ বা যিবিলাক ৰাগ দ্বেষ এইবিলাকৰ প্ৰতি এইবিলাকক মধুৰূপী বুলি বহুতে কয় যে যিবিলাকে মানুহক টানিব পাৰে মধুৰতা আছে ক'ত আছে যাৰ মন্থৰ মলিনতা সিহঁতে ৰাগ দ্বেষৰ প্ৰতি আসক্ত হয় আৰু যিজন প্ৰভু ভগৱন্তক আমি একান্তভাৱে স্মৰণ কৰিলে যিজনে ভকতৰ এই যিমানবিলাক আসক্তি আছে বেয়া বস্তুৰ প্ৰতি এইখিনি যোনে নাশ কৰে সেইজনকো আমি মধুসূদন বুলি ক'ব পাৰোঁ মধুসূদন ৰাগ দৃশ্য ব্যৱস্থিত তাৰপিছত ইয়াত আহিছে আৰু এটা নাম ঈশ্বৰ শব্দটো আচল ইয়াৰ অৰ্থটো হৈছে ৰুলাৰ বা শাসনকৰ্তা আমি ঈশ্বৰ বুলি ক'লে জেনেৰেলি আমি ভগৱানকে বুজো ই সত্য ইয়াত কোনো দ্বিমত নাই কিন্তু ঈশ্বৰ শব্দটোৰ অৰ্থ হৈছে ৰুলাৰ যেনেকৈ নৰৰ ঈশ্বৰ নৰেশ্বৰ ৰজাজনক আমি ঈশ্বৰ নৰেশ্বৰ বুলি কওঁ কিয় তেওঁ নৰ বা মানুহক যিজনে শাসন কৰিছে ৰুল কৰিছে তেনেকৈ দেৱৰ ঈশ্বৰ দেৱেশ্বৰ দেৱতাসকলক যোনে শাসন কৰিছে এই শাসনকৰ্তা যিহেতু প্ৰভু ভগৱন্তই সমস্ত জগতখনত যত জীৱ আছে সকলো তেওঁৰ শাসনত আছে সকলো তেওঁৰ কণ্ট্ৰলত আছে গতিকে তেওঁৰ এটা নাম ঈশ্বৰ হয় ঈশ্বৰ ইয়াৰ পিছত আহিছে বেণু বাদ্য বিশাৰদ বেণু আমি সকলোৱে জানো প্ৰভু ভগৱন্তই যেতিয়া তেওঁ কৃষ্ণৰূপে অৱতাৰ হৈছে তেতিয়া তেওঁ এটা বস্তু দেখুৱাইছে আমাক যে তেওঁ বেণু সদায় বজায় আৰু বিশাৰদ শব্দটোৱেতো আমি জানো যে এইটো গ্ৰেজুৱেশ্যন লোৱাটো বুজাইছে ইয়াত আটাইতকৈ যিজন শ্ৰেষ্ঠ বেণু বাদ্যত যিজন বিশাৰদ সেইটো ইয়াত বুজাইছে গতিকে ভগৱান প্ৰভু ভগৱন্তই যিজনে দ্বাপৰত আহি আমাক দেখুৱাই থৈ গ'ল যে তেওঁ বেণু বজাইছিল সেইকাৰণে তেওঁক ইয়াত দিলে বেণু বাদ্য বিশাৰদ এই বেণু শব্দটোৰ যিটো শব্দ ইয়াত শব্দ ব্ৰহ্ম বা নাদ ব্ৰহ্মক বুজাইছে প্ৰভু ভগৱন্তৰ যিটো বেণুৰ যিটো ধ্বনি সেইটো সেইসকলেহে শুনিব পাৰে যিসকল তেওঁলোকৰ একান্ত ভকত যেনেকৈ ৰাসলীলাত যদি আপোনালোকে চায় ৰাসলীলাত যেতিয়া প্ৰভু ভগৱন্তই গৈ বৃন্দাবনত এই বেণুত যেতিয়া তেওঁ সুৰ তুলিছে তেতিয়া কিন্তু সকলোৱে এই সুৰটো শুনা নাই এই শব্দটো শুনা নাই কোনে শুনিছে গোপীসকলে যিসকল তেওঁৰ ভকত গোপীসকলেহে তেওঁ কথাটো এই শব্দটো বাণীৰ শব্দটো শুনি গৈছে কাষতে শুই থকা তেওঁৰ স্বামীয়ে হয়তো ইয়াক শুনা নাই আৰু এনেই যোগ শাস্ত্ৰৰ ফালৰ পৰা যদি আমি চাওঁ ইয়াক প্ৰাণো বুজায় প্ৰাণ যে ভগৱানৰ মানে যিটো বেণু নাদ এইটোৰ পৰা যিটো প্ৰাণৰ এটা শুদ্ধ গতি সেই বস্তুটো বুজাব বিচাৰে গতিকে যিকি নহওক আমি ইয়াত চিম্পলভাৱে বুজি থওঁ যে বেণু বাদ্য বিশাৰদে এইটোও বুজাইছে
যে প্ৰভু ভগৱন্তই যিহেতু বেণু বাদন কৰিছিল আৰু বেণু বাদ্যত তেওঁ যিহেতু পাৰ্গত, সেইকাৰণে তেওঁ এটা নাম দিছে বেণু বাদ্য বিশাৰদ। ইয়াৰ পিছত আহিছে দেৱ। দেৱ শব্দটোত বুজিবলগীয়া বহুখিনি আছে। দেৱ কাক কয়? যাৰ পৰা আমি তিল মানুহ যদি অৱদান পাইছো, অকণমান যদি আমি অৱদান পাইছো, তেতিয়াহ'লে সেইজনক দেৱ বুলি কোৱা হয়। দেৱ। ধৰি লওক মই মোৰ মাৰ পৰা অৱদান পাইছো, মোৰ মাৰ পৰা মোৰ ওপৰত তিল মান হলেও অৱদান আছে, সেইকাৰণে মাতৃ দেৱভৱ বুলি কোৱা হয়। মই পিতৃৰ পৰা বহুখিনি অৱদান পাইছো, পিতৃ দেৱভৱ বুলি কোৱা হয়। মই গুৰুৰ পৰা বহুখিনি অৱদান পাইছো, আচাৰ্য দেৱভৱ বুলি কোৱা হয়। মই দেশখনৰ পৰা বহু অৱদান পাইছো, দেশখনক জননীৰ লগত তুলনা কৰিছো, আৰু জননী দেৱভৱ। ঠিক তেনেকৈ গছ, বন, গ্ৰহ, নক্ষত্ৰ যত যিমান আছে সমস্তই আমাৰ ওপৰত কিবা নহয় কিবা অৱদান আছে। আজি আপুনি যিটো অৱস্থাত আছে, আপুনি যদি আনন্দত আছে, দুখত আছে, আপুনি যত যিমান য'ত পাইছে, আপোনাৰ এই অৱস্থাটো বা আপোনাৰ ষ্টেটাছটো যদিও আপুনি ভাবিছে যে মই কষ্ট কৰি আজি এইটো লেভেল পাইছো, ই সম্পূৰ্ণ মিছা। ইয়াত বিভিন্নজনৰ অৱদান আছে। ধৰি লওক আপুনি আজি যিখিনি জ্ঞান লাভ কৰিছে, আপুনি ভাবিছে যে মইতো এতিয়া বহুত ডাঙৰ জ্ঞানী হৈ গলো, কিন্তু এই জ্ঞানটো আপুনি যে লাভ কৰিছে ক'ৰ পৰা? আপোনাক কোনোবা এজন গুৰুৱে দিছে। সেই গুৰুজনৰ বেছটো কি? তেওঁ বিভিন্ন শাস্ত্ৰ কৰিছে। শাস্ত্ৰখিনি কোনে লিখিলে? সেই শাস্ত্ৰখিনি আকৌ কোনোবা ঋষিমুনিয়ে লিখি থৈ গৈছে। সেই ঋষিমুনিসকলক আকৌ জ্ঞান কোনে দিলে? আল্টিমেটলি আমাৰ যদি আমি লিংকবিলাক চাই যাওঁ, তেতিয়াহ'লে প্ৰত্যেকটো বস্তু আমাৰ ওপৰত অৱদান আছে। পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ নাই যিজোপা বৃক্ষ কোনো ঔষধিৰ কামত নাই। পৃথিৱীত এনেকুৱা এটা জীৱ নাই যিটো জীৱ প্ৰকৃতিৰ কামত নাহে। প্ৰত্যেকটো বস্তু আমাৰ কামত আহে, আমাৰ ওপৰত অৱদান আছে। গতিকে তেওঁলোক আমাৰ কাৰণে দেৱ হ'ব পাৰে, কিন্তু আৰাধ্য কোনজন হ'ব? আৰাধ্য কাক আমি শৰণ ল'ম? কাৰ ওচৰত? এই বস্তুটো বুজিবলগীয়া তথ্য, যিটো ভাগৱত ত্ৰিপলায়নে নৱসিদ্ধৰ মাজত এজন ত্ৰিপলায়নে বুজাইছে। কাক? মিনি ৰজা। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰমঞ্চৰ কান্ত বিনে নাহি কেৱ, স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰা, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়, জীৱক গুঞ্জান্ত নানাবিধ বিষয়, পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। দেৱ হলো কোনজন আৰাধ্য হব? যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, সেইজন দেৱ আমাৰ আৰাধ্য। যিজনে সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো কাৰণ, যিটো মূল, সেইজন আমাৰ আৰাধ্য। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্ত দিনে নাহি কেৱ, যিজন শ্ৰেষ্ঠ শাসনকৰ্তা, তাতকে আৰু ওপৰত কোনো নাই। পৰম চূড়ান্ত, তাতকে বেলেগ পৰম। গতিকে সেইজন ঈশ্বৰ, সেইজন দেৱহে আমাৰ আৰাধ্য, যিজনে সৃষ্টি স্থিতি এই জগতৰ যিজনে সৃষ্টি কৰিছে, পালন কৰিছে আৰু সময়ত সংহাৰ কৰিছে, যিজনে আমাৰ মনৰ চাৰিওটা অৱস্থাত আছে। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰা, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। আমাৰ মনৰ চাৰিটা অৱস্থা, এটা হৈছে জাগ্ৰত যিটো বৰ্তমান আছে, আমাৰ শৰীৰ সক্ৰিয় হৈ আছে। এই চাৰিওটা অৱস্থা কেৱল মন আৰু শৰীৰৰ ওপৰত ইয়াৰ খেলটো আপোনালোকে ক্লিয়াৰলি বুজি লওক। এই মনৰ যি চাৰিটা অৱস্থা বুলি আমি কওঁ, ই মন আৰু শৰীৰৰ ওপৰত গোটেই ভিত্তি কৰি পেলাই বস্তুটো হৈছে। কেনেকৈ চাওঁ? যেতিয়া শৰীৰটো আমাৰ এক্টিভ বা সক্ৰিয় হৈ থাকে আৰু মনটো সক্ৰিয় হৈ থাকে, তাক আমি জাগ্ৰত অৱস্থা বুলি কওঁ। জাগ্ৰত অৰ্থাৎ বৰ্তমান আমাৰ শৰীৰ সক্ৰিয় হৈ আছে, মন সক্ৰিয় হৈ আছে, এই অৱস্থাটোক আমি সাৰ পাই আছো বুলি কওঁ বা জাগ্ৰত অৱস্থা বুলি কওঁ। কিন্তু যেতিয়া আমি শুই যাওঁ, শুই গ'লে কেতিয়াবা কি হয়, আমাৰ শৰীৰটোতো নিষ্ক্ৰিয় হৈ গ'ল, কিন্তু মনটো সক্ৰিয় হৈ থাকে। এই অৱস্থাটো মন যেতিয়া সক্ৰিয় হৈ থাকে
আমাৰ শৰীৰ এইটো স্থূল শৰীৰৰ ভিতৰত আকৌ দুটা সূক্ষ্ম শৰীৰ আছে, এটা লিংগ শৰীৰ, এটা কাৰণ শৰীৰ। মনটোৱে সেই লিংগ শৰীৰৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰা বুলি কোৱা হয়, অৰ্থাৎ মনলৈ বিভিন্ন চিন্তা আহি থাকে। আৰু এই বস্তুবিলাক আমি স্বপ্ন আকাৰে দেখা পাওঁ। সেই সময়তো যিজন সাক্ষী ৰূপে থাকে। আৰু তৃতীয়টো হৈছে শৰীৰ। আমি ৰাতি শুই গ'লে কি হয়, কেতিয়াবা আমি কওঁ যে কালি 10টাত পৰিলো আৰু ৰাতিপুৱালৈকে আমি ৰাতিপুৱা 6টাতে সাৰ পাইছো, একেবাৰে গম নাপাওঁ। মানে শৰীৰটো নিষ্ক্ৰিয়, মনটো কেতিয়াবা কেতিয়াবা নিষ্ক্ৰিয় হয়। আৰু ইণ্টাৰেষ্টিং কথা, এই যে গভীৰ নিদ্ৰা বুলি যাক কোৱা হয়, এই গভীৰ নিদ্ৰা যদি কোনোবাই ল'ব পাৰিছে, এজন যোগীয়ে ধ্যান কৰি সমাধিত পৰমাত্মাক সাক্ষাৎ কৰি যিমানখিনি আনন্দ উপলব্ধি কৰে আত্মাই, গভীৰ নিদ্ৰাত আমি সিমান আনন্দ উপলব্ধি কৰোঁ। কিন্তু সাৰ পোৱাৰ পাছত আমাৰ সেই অনুভৱটো নাইকিয়া হয়। আদাৰৱাইজ আত্মাই পৰমাত্মাৰ লগত একান্তভাৱে বিলীন হ'ব পাৰে কোনখন সময়ত, গভীৰ নিদ্ৰাত। কাৰণ আপোনাৰ মন টোটেলি নিষ্ক্ৰিয় হৈ গ'ল, মন বুদ্ধি চব নিষ্ক্ৰিয়, শৰীৰ নিষ্ক্ৰিয়। এতিয়া কেৱল আত্মা সাক্ষী ৰূপে আছে আৰু পৰমাত্মা আছে। দ্বা সুপৰ্ণা সয়োজা সখায়া সমানম বৃক্ষম পৰিচর্যতে তয়োরণ্যম পিপলাদ স্বাগত अस्नानान्यो अभिसाक्षीति শ্বেত চতুর্পনিষদ ৪ৰ্থ অধ্যায় ৬ নম্বৰ শ্লোক। এক বৃক্ষে দুই পক্ষী ৰূপে দুই কুসম দেখি, দুইৰো দুই সখা নিৰন্তৰ। এক বৃক্ষে ফল খায়, তভুনিকে শুকাই যায়, নাখায় যিটো সিটো গুণে বৰ। সেই তুমি পৰমাত্মা সংসাৰ বৃক্ষত আছা, কৰ্মফল নকৰা ভোজন। জীৱাত্মাও আছে তাতে, মায়া অহংকাৰ মতে, কৰ্মফল ভুঞ্জে সৰ্বক্ষণ। আমাৰ ভিতৰতে আছে আত্মা পৰমাত্মা দুইটা। যেতিয়া গভীৰ নিদ্ৰা হয় তেতিয়া আত্মা পৰমাত্মাৰ মিলন হয়। এই সময়তে যিজন সাক্ষী ৰূপে থাকে, সেইজন আমাৰ শৰণৰ আমাৰ উপযুক্ত স্থান। সাক্ষী ৰূপে আছে বুলি আপুনি কেনেকে গম পালে? চাওক, আপুনি ৰাতি শুই গ'ল 10টাত, ৰাতিপুৱা আপুনি 4টাত উঠিল আৰু কি কৈছে, কালি মই গমেই নাপাওঁ, কালি ৰাতিটো মই যি পৰিলো গম নাপাওঁ, ৰাতিপুৱা 4টাত সাৰ পাইছো। আপুনি সাৰ পাই পেলাই আপুনি যে একো গম পোৱা নাছিল, এই কথাটো কেনেকে গম পাম? আপুনিতো শুই গ'ল। আপুনি শুই হোৱাৰ পৰা উঠি কৈছে যে কালি ৰাতি মই যি পঢ়িলো আৰু মই ৰাতিটো গম নাপাওঁ। আপুনি গম নাপাওঁ বুলি কেনেকে গম পাওঁ? এইটো কিবা এটা সাক্ষী ৰূপে আছে। সেইজন ঈশ্বৰ সমস্তৰে শৰীৰত ব্যাপ্তমান বিজন হৈ আছে। সেইজন আমাৰ শৰণৰ ঠাই দেখুৱাইছে। 3টা অৱস্থা গ'ল, মন সক্ৰিয়, শৰীৰ সক্ৰিয়, জাগ্ৰত অৱস্থা। শৰীৰ নিষ্ক্ৰিয়, মন সক্ৰিয়, স্বপ্ন অৱস্থা। শৰীৰ নিষ্ক্ৰিয়, মন নিষ্ক্ৰিয়, গভীৰ নিদ্ৰা। আৰু যিসকলে ধ্যান কৰে যোগী, তেওঁলোকে কি কৰে, শৰীৰটো সক্ৰিয় কৰি ৰাখে। পদ্মাসনত বহি ধৰক, কোনোবা থিয় হৈ অংগুষ্ঠৰ ওপৰত উঠিল, যিটো আমি আগতে তপস্যা কৰা বুলি কওঁ। তেওঁলোকে মনটোলৈ যিমান 24 ঘণ্টাত 1200 পৰা 60,000 চিন্তা আহি আমাক জুৰুলা কৰি ৰাখিছে, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো কণ্টিনিউ যে আহি থাকে, এইবিলাক লাহে 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 কমাই কমাই এটা বিন্দুত, মানে মনৰ চিন্তাবিলাক শূন্য কৰি পেলাই তেওঁলোকে আত্মাক পৰমাত্মাৰ লগত সংযোগ কৰিব পাৰে, ব্ৰহ্মক লগত সংযোগ কৰিব পাৰে। এই অৱস্থাটো সমাধি অৱস্থা। এই সমাধি অৱস্থাটো যিজন থাকে সেইজন আমাৰ শৰণৰ যোগ্য। গতিকে দেৱ হলেই নহ'ব, দেৱটো সকলো দেৱ, আপোনাৰ জীৱনত যি অৱদান আছে সকলো দেৱ। কিন্তু ভগৱান কৃষ্ণক দেৱ এই ক্ষেত্ৰত কৈছে যে তেওঁতকে শ্ৰেষ্ঠ দেৱ আৰু কোনো নাই। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ, তাৰ অবিনে নাহি কেৱ, তাতকে শ্ৰেষ্ঠ আৰু নাই। সেইকাৰণে কৃষ্ণক ইয়াত দেৱ বুলি কৈছে। আৰু কি কৈছে, সেইজন আমাৰ শৰণৰ যোগ্য, যিজনে আমাক সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয় জীৱক গুঞ্জান্ত নানাবিধ বিষয়। আমাৰ ইন্দ্ৰিয়বিলাক এতিয়া সচেতন হৈ আছে। কাৰ কাৰণে? প্ৰভু ভগৱন্তৰ কাৰণে। যদি ওলাই গ'ল এক মুহূৰ্তত শেষ। আপোনাৰ হাত ভৰি নাক মুখ চব থাকে মৰাশত। এটা মৃতকৰ শৰীৰত আপুনি গোটেই ইন্দ্ৰিয়বিলাক পাব, হাত ভৰি নাক মুখ চকু কাণ চব আছে, কিন্তু সচেতন নহয়। সেইকাৰণে ইয়াত দেৱ শব্দটোৱে কৃষ্ণক বুজাইছে। কৃষ্ণক এইকাৰণে বুজাইছে দেৱ শব্দটোৱে যে তেওঁৰ অৱদান আমাৰতো, আমি কোনো অতুলনীয়, কাৰো লগত তুলনাই কৰিব নোৱাৰে। আপুনি প্ৰভু ভগৱন্তৰ যিটো আমাৰ প্ৰতি, জীৱৰ প্ৰতি যি অৱদান, ইয়াৰ আপুনি তুলনা কৰিব নোৱাৰে। কাৰণ তেওঁৰ অবিহনে আমাৰ অস্তিত্বই নাই। আপুনি মই দিনটোত যিমানখিনি অক্সিজেন লৈছো 16-18 কেজিৰ ভিতৰত কোনে দিছে? ফ্ৰী অফ কষ্টটো পাই আছো।
আপোনাৰ উইদাউট ৰেভিনিউ আপুনি কোনো তাত পইচা দিবলগীয়া হোৱা নাই কোনো ধৰণৰ, আমি ফ্ৰীতে পাই আছো। গতিকে ঠিক তেনেকৈ পানী হওক, বায়ু হওক, যিখন পৃথিৱীত আমি থিয় হৈ আছো, যিখন আকাশৰ তলত আমি ৰৈ আছো, যি অগ্নিত আমি ৰন্ধন কৰিছো, যি অগ্নি আমাৰ জঠৰাগ্নি হিচাপে শৰীৰত থাকি আমি খোৱা আহাৰসমূহ যোনে পাচন কৰে, অৰ্থাৎ ডাইজেষ্ট কৰে, হজম কৰায়, অহম বৈশানৰো ভূত্বা প্ৰাণীনাম দেহমাশ্ৰিত প্ৰাণ অপান সমায়ুক্ত পঞ্চমহিনম চতুৰ্বিধম, অন্তত অধ্যায় 14 নম্বৰ শ্লোকত কৈছে। তাত কৈছে যে মই বৈশানৰ হিচাপে, জঠৰগ্নি হিচাপে শৰীৰত আছো ইয়াত। আৰু কি কওঁ, যি মানুহে খাদ্য খাই 4 ধৰণৰ, চোবাই খাইছে, পি খাইছে, ফেলেকি খাইছে, চুপি খাইছে, এই সমূহ খাদ্য মই পাচন কৰোঁ। প্ৰভু ভগৱন্তৰ অগ্নি ৰূপে। যদি সেই অগ্নি নাথাকে তেতিয়াতো পাচনেই নহ'ব, তেতিয়া আমাৰ গোটেই ফাংচন নাইকিয়া হৈ যাব। গতিকে ইয়াত বৰ সুন্দৰভাৱে দেখুৱাইছে এইখিনি। ইয়াৰ পিছত আহিছে এতিয়া আৰু এটা নাম বৰ বেছি গদাধৰ। গদাধৰ গদা আমি সকলোৱে বুজিছো, প্ৰভু ভগৱন্তৰ হাতত যি কৌমুদী গদা আছে সেইটোৱে বুজাইছে গদা, আৰু ধাৰণ কৰাৰ কাৰণে তেওঁ গদা হাতত লৈ থকাৰ কাৰণে তেওঁ গদাধৰ বুলি কৈছে। অৰ্থাৎ কৌমুদী গদা ধাৰণ কৰাৰ কাৰণে তেওঁক গদা বুলি কোৱা কৈছে, গদাধৰ বুলি কোৱা হৈছে। কিন্তু গদা অকল অস্ত্ৰই নহয়, যদি ইয়াত আমি তাত্ত্বিক অৰ্থত যদি সোমাওঁ, যে ইয়াক বস্তুটো বুদ্ধি, বিবেক আৰু ধৰ্মবলৰ প্ৰতীক বুলি কোৱা হয়। গদাই যিডাল গদা, এই গদা মানে এনেকুৱা এটা বস্তু যি অধৰ্ম, অসত্য বা দুষ্ট যিবিলাক প্ৰবৃত্তি সেইবিলাকক যোনে দমন কৰি ৰাখিছে, এই অবিচল শক্তিটোক আমি গদা বুলি কওঁ। এনেকুৱা এটা শক্তি যিটো শক্তিয়ে আমাৰ ভিতৰত থকা অসত্য, অধৰ্ম, সুস্থ যিমানবিলাক প্ৰবৃত্তি আছে সেইবিলাকক যোনে দমন কৰি ৰাখিছে, সেইডালকো আমি গদা বুলি ক'ব পাৰোঁ। আৰু ইয়াত সাধাৰণ ভাৱত আমি যদি চাওঁ, প্ৰভু ভগৱন্তই যিডাল গদা, কৌমুদী গদা ধাৰণ কৰি আছে, গদাডাল ধাৰণ কৰাৰ কাৰণে তেওঁ এটা নাম গদাধৰ ইয়াত দিয়া হৈছে। তাৰপিছত আহিছে যশোদানন্দন। যশোদানন্দন, যশোদানন্দন বুলি কৈছে আমাক প্ৰভু ভগৱন্তৰ এটা নাম। আমি সকলোৱে জানো তেওঁ যদিও যশোদাৰ পৰা যোনিজাত সন্তান নহয়, তথাপিও সৰু কালখিনি তেওঁ নন্দ যশোদাৰ ঘৰতেই ডাঙৰ দীঘল হৈছে। আৰু প্ৰায় আমি সেইকাৰণে যিহেতুকে যশোদাৰ পুত্ৰ, সেইকাৰণে আমি যশোদানন্দন বুলি আমি তেওঁক কওঁ। ইয়াত যদি যশোদা শব্দটো যদি আমি অৰ্থ যদি চাওঁ, যশ দা, যশ যোনে, যশ বা কীৰ্তি, যোনে যশ বা কীৰ্তি প্ৰদান কৰে, যশ কীৰ্তি প্ৰদান কৰিলে সিগৰাকী যশোদা। প্ৰভু ভগৱন্তৰ বাল্যকালত প্ৰভু ভগৱন্তই যিমানখিনি লীলা কৰিছে, এই লীলাখিনি যশোদাৰ পুত্ৰ হিচাপে কৰিছে, পুত্ৰ বা সন্তান হিচাপে কৰিছে। গতিকে যদি আমি তাত্ত্বিকত যাওঁ যশোদা শব্দৰ অৰ্থটো, তেতিয়াহ'লে যশ বা সদ্গুণ বা কীৰ্তি যোনে দান কৰা শক্তিটো, মানে দান কৰা শক্তি। গতিকে ভক্তি ৰূপিণী এটা শক্তি বুলি আমি বুজিব পাৰোঁ, যি আমাক কীৰ্তি প্ৰদান কৰিব। কীৰ্তি আপোনাৰ যশ কীৰ্তি কেতিয়া প্ৰদান হ'ব বা কোনে প্ৰদান কৰিব? এই যশ, এই শক্তিটো ভক্তি মাত্ৰ, ভক্তিহে কৰিব পাৰিব। তাৰ বাহিৰে সাংসাৰিক ভোগ বস্তুৱে আপুনি আজিলৈকে চাওক কিমান ৰজা মহাৰজা হৈ গ'ল, কোনে কিমানৰ নাম ৰাখিছে, কিন্তু যিজন পৰম বৈষ্ণৱ হিচাপে থাকিল সেইসকলৰ নাম সদায় চিৰন্তন মাজত জড়িত আছে। আৰু ভাগৱতত সেইকাৰণে বিষ্ণু আৰু বৈষ্ণৱৰ কথাহে কৈছে। বিষ্ণু আৰু বৈষ্ণৱ যোনে যেনেকেই হওক, আল্টিমেটলি যেতিয়াই কৃষ্ণৰ লগত ৰিলেট হ'ব। ইয়াত এতিয়া যশোদাৰ নামটো কিয় আহিছে? কাৰণ তেওঁ কৃষ্ণৰ মাতৃ হিচাপে আছে, আৰু ভগৱানে তেওঁৰ পুত্ৰ হিচাপে, সন্তান হিচাপে, নন্দন হিচাপে আছে। গতিকে এই নন্দন যিটো আছে, সেইকাৰণে যশোদানন্দন বুলি ইয়াত কৈছে। ইয়াৰ পিছত আহিছে নন্দ গোপৰ কুমাৰ। নন্দ যশোদাৰ স্বামী, তেওঁ এজন গোপ।
গো পালন কৰা যদি আমি সহজ ভাৱত যাওঁ গতিকে যিসকল গো পালক আমাৰ তাত সুন্দৰভাৱে দেখুৱাইছে গোকুলত যে তেওঁ আছিলে আৰু মথুৰাৰ পৰা আমি কৃষ্ণক লৈ গৈ পেলাই গোকুলত ৰাখিছিল গোকুলত নন্দ যশোদাৰ গৃহত তেওঁ তুলি তালি ডাঙৰ দীঘল হৈছে গতিকে তেওঁলোক যিহেতুকে গো পালক সেইকাৰণে তাত নন্দ গোপৰ কুমাৰ বুলি ইয়াত ভগৱান কৃষ্ণক কোৱা হৈছে কাৰণ তেওঁ লীলা দেখুৱাওঁতে ইয়াত সেইমতে দেখুৱাইছে ইয়াৰ পাছত আহিছে কেশৱ শব্দটোত বিভিন্ন ধৰণে ইয়াক কোৱা হয় মহাপুৰুষ মাধৱদেৱে কিন্তু ঘোষাত কৈছে ক ই শ পদে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ প্ৰতি তিনিৰো অন্যয় ৱ পদে নাৰায়ণে তিনিকো আশ্ৰয় স্থান দি এই হেতু কেশৱ বোলে ক শব্দটোৱে ব্ৰহ্মাক বুজাইছে দীৰ্ঘই শব্দটোৱে বিষ্ণুক বুজাইছে আৰু তালব্য শব্দটোৱে ৰুদ্ৰক বুজাইছে বা ব্ৰহ্মা বিষ্ণু আমি কি মহেশ বুলি কওঁ এই তিনিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁকো যোনে কণ্ট্ৰল কৰিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা তীৰে বহে ব্ৰহ্মা হৰিহৰ ইয়াত বিষ্ণু হৰি বুলি কৈছে পদ মিলাবৰ কাৰণে বহুতে বহুত সময় কয় যে হৰি বেলেগ বা অমুক বেলেগ তমুক বেলেগ তেনেকুৱা নহয় যেতিয়া আমি সহস্ৰনাম বিকাশ চাম এতিয়া আপোনালোকে চালে নহয় ইয়াত যে কৃষ্ণ সেইজনে শংকৰ সেইজনে সদাশিৱ সেইজনে ইয়াত দি আছে ইয়াত গোটেইখিনি গতিকে ইয়াত খেলি মেলি আনিব কোনো প্ৰয়োজন নাই এতিয়া আনহাতে আপোনালোকে আকৌ যদি চায় কেশৱ শব্দটোৰ যদি আমি আৰু এটা যদি ইয়াত বেলেগ ধৰণে যদি ইয়াৰ অৰ্থটোলৈ যাওঁ এতিয়া কেশ শব্দটোৱে আমি জানো যে সকলোৱে আমাৰ চুলিক বুজায় কেশ আৰু শেষত দিছে ৱটো মানে আনন্দ মানে কি ৱটোৱে ইয়াতো দেখুৱাইছে আমাৰ ৱ শব্দটোৱে আনন্দ বুজায় মানে তেতিয়া কি হ'ব যে কেশৰ সৌন্দৰ্যতা বৰ্ধন যিজন ভগৱানৰ যিখিনি চুলি সেইখিনিও অতি সুন্দৰ সেইকাৰণেও তেওঁক কেশৱ বুলি কোৱা হয় আকৌ আন এটা ধৰণে কেশী নামত এটা অসুৰ বধ কৰাৰ কাৰণেও বহুতে তেওঁক কেশৱ বুলি ক'ব বিচাৰে অৰ্থাৎ যিমান আমি ইয়াত সোমাই যাম সিমান বিভিন্ন ধৰণৰে আমাৰ ইয়াৰ তত্ত্ববিলাক আমি পাম কিন্তু মূলত আকৌ কেশ এটা শব্দই আকৌ ইন্দ্ৰিয় মনকো বুজায় যিটো বিচাৰৰ যিটো প্ৰবাহ ভাৱৰ যিটো প্ৰবাহ আকৌ বধটোৱে বধ কৰা বুজায় সেইকাৰণে ইন্দ্ৰিয় মনক যি বধ কৰি ৰাখিছে সেইজনক কেশৱ বুলি কয় যি কি নহওক ইয়াত মহাপুৰুষ মাধৱদেৱে আমাক সুন্দৰভাৱে কৈছে যে কয়ে ব্ৰহ্মাক বুজাইছে দীৰ্ঘয়ে বিষ্ণুক বুজাইছে শ পদে মহেশক বুজাইছে এই তিনিজনেই যোনে তেওঁক বা তিনি গুণৰ পৰা অৰ্থাৎ নাৰায়ণৰ পৰা এই তিনিজন যিহেতুকে সৃষ্টি হৈছে আৰু নাৰায়ণতে আটাই গৈ পেলাই লীন হয় বা প্ৰভু ভগৱন্ত কৃষ্ণতে লীন হয় সেইকাৰণে তেওঁ এটা নাম কেশৱ নামটো আমাক ইয়াত দিছে তাৰপিছত আহিছে কমলা শব্দটোৱে লক্ষীক বুজায় নাথ মানে আমি জানিছে স্বামী সেইকাৰণে কমলানাথ শব্দটোৱে তেনেহ'লে ইয়াত লক্ষীপতি বুজাইছে লক্ষী স্বামী কমলা কিন্তু আনহাতে একেটা শব্দ মই বাৰে বাৰে কৈছো বিভিন্ন ধৰণৰ ভকতে যিমান মথন কৰে মথন যিমান কৰিব সিমান ইয়াৰ পৰা তাত্ত্বিক অৰ্থবিলাক ওলাই গৈ থাকিব গতিকে যোনে যিমানখিনি ইয়াত মানে মথনি কৰিব পাৰিব সিমানেই ইয়াৰ আনন্দটো বাঢ়ি গৈ থাকিব কমলা শব্দটোৱে আন এফালৰ পৰা বহুতে কৈছে যে পদ্মক বুজাইছে হৃদয় পদ্মৰ স্বামী হৈছে আমাৰ হৃদয়খনত পদ্মৰ লগত তুলনা কৰিছে আৰু এই হৃদয় পদ্মৰ স্বামী হৈছে ভগৱান কৃষ্ণ সেইকাৰণেও তেওঁক কমলা নাথ বুলি কোৱা হৈছে গতিকে এতিয়া যিটো সময়ত যিটো লগত যেনেকুৱা ধৰণৰ এই অন্যয় বা অৰ্থটো মিল হয় আমি সেই ধৰণেই বুজি ল'লে আমাৰ কামখিনি ইয়াত হ'ব বুলি আমি ভাবোঁ গতিকে ইয়াত আহিছে সেইকাৰণে কমলানাথ দিছে তাৰপিছত দিছে প্ৰমথ সংহাৰ আমি সকলোৱে জানো প্ৰমথ শব্দটো আমি পাইছোঁ যে শিৱৰ লগত যিবিলাক প্ৰাণী আছিলে সেইবিলাকক প্ৰমথ বুলি কৈছে যিখিনি ইয়াত আমাৰ বুজিবলৈ গ'লে এতিয়া আমি কি বুলি বুজিম
প্ৰমোদ শব্দটোৱে যিখিনি ধৰক আমাৰ বেয়া গুণ, যিখিনিৰ পৰা এজন মানুহক বেয়া পথলৈ লৈ যাব পাৰে, বা যাৰ মনৰ বিকাৰ, বাসনা, অহংকাৰ, অসুৰ বৃত্তি, এইবিলাক আমি ধৰিব পাৰোঁ। সেইখিনি বস্তু প্ৰমোদ বুলি আমি ল'ব পাৰোঁ তাত্ত্বিকত। আৰু সংহাৰ কৰা মানে নাশ কৰা বা শমন কৰা, নাশ কৰা। অৰ্থাৎ যিমানবিলাক আমাৰ মনত বিঘ্নিকাৰক যিমানবিলাক প্ৰবৃত্তি আছে, যেনে আমাৰ 6 ঋতু বুলি আমি কওঁ, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ, এইবিলাকক যোনে সংহাৰ কৰে, সেইজনকো প্ৰমোদ সংহাৰ, ইয়াত নাম দিয়া হৈছে প্ৰমোদ সংহাৰ। গতিকে ইয়ালৈকে এতিয়া গৈছে, সময় আছেনে সামৰিব হৈছে? আপোনালোকে এবাৰ কাইলৈ মোক কৈ দিয়কচোন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰতো ৰাখিব মনে নাই, কিন্তু সময়ো হৈছে ঈশ্বৰ। আৰু একোত যাওক ঈশ্বৰ, আৰু একোত যাওক। শইকীয়া কৃষ্ণ শইকীয়া বা ইয়াতে দোহাই দিম নে বাৰু? আৰু একোত গুচি যাওক প্ৰভু, সময় মানে ছুটিকে যাম দিয়ক প্ৰভু, একে ছুটিকে যাম আৰু কৃষ্ণ যাম আৰু কৃষ্ণ তাৰ পৰা আৰু একোত যাওক আৰু কৃষ্ণ। হয় কৃষ্ণ। ৰাম ভাস্কৰ পুণ্ডৰীকাক্ষ বিভু বিশ্বম্ভৰ অনিৰুদ্ধ শুদ্ধ সত্য মুক্তিধৰ দৈৱকী নন্দন হৰি নিষ্কিঞ্চন বৈকুণ্ঠ কমলাকান্ত নাথ নাৰায়ণ। ভাস্কৰ যোনে প্ৰকাশিত কৰে, ভাস্কৰ সূৰ্যৰ দৰে প্ৰকাশিত যোনে কৰে, ভাস্কৰ শব্দটো সেইটো ক্ষেত্ৰত ব্যৱহাৰ হয়। ভা মানে প্ৰকাশ কৰা, আৰু কৰ শব্দটোৱে কৰা বুজাইছে। ভা মানে প্ৰকাশ, আৰু ভা শব্দটোৱে জ্ঞানো বুজায়। গতিকে যিজনে আমাৰ হৃদয়ত থাকি অজ্ঞানতা অন্ধকাৰ আঁতৰাই জ্ঞানৰ প্ৰকাশ প্ৰজ্বলিত কৰে, সেইজন হৈছে ভাস্কৰ। আৰু প্ৰভু ভগৱন্তৰ এটা নাম হৈছে ভাস্কৰ। অৰ্থাৎ আমি যদি প্ৰভু ভগৱন্তৰ এই নামটোৰ অৰ্থটো যদি বুজি লওঁ যে ভাস্কৰ আমাৰ কৃষ্ণৰ নাম লোৱাৰ লগে লগে ভাস্কৰ বুলি ক'লেও মনলৈ আহিলে এটা কথা বুজিব লাগিব যে প্ৰভু ভগৱন্তৰ এইটো নাম সেইকাৰণে ধাৰণ কৰিছে যে যিমান ভকতৰ মনৰ অজ্ঞান অন্ধকাৰ আছে, এই অন্ধকাৰসমূহ তেওঁ প্ৰকাশিত কৰে, অন্ধকাৰসমূহ দূৰ কৰাই তাত জ্ঞানৰ প্ৰকাশ প্ৰজ্বলিত কৰি দিয়ে। সেইকাৰণে এইটো ভাস্কৰ নাম দিছে। পুণ্ডৰীকাক্ষ, ইয়াতো দুটা শব্দ আছে, পুণ্ডৰীক অক্ষ। অক্ষ শব্দটোৱে চকু বুজায়, চকু। আৰু পুণ্ডৰীক শব্দটোৱে আমি সকলোৱে জানো, পুণ্ডৰীকে পদুম ফুলক বুজাইছে। পুণ্ডৰীকাক্ষই এতিয়া ইয়াত কি বুজাইছে? যাৰ পদ্মসম নেত্ৰ। বিভিন্ন ধৰণে প্ৰভু ভগৱন্তক বুজাইছে। ইয়াত পুণ্ডৰীকে কমল বা লতা, আৰু অক্ষ মানে চকু বা নেত্ৰ। সেইকাৰণে পুণ্ডৰীকাক্ষ মানে পদুম ফুলৰ দৰে যাৰ চকু, সেইকাৰণে সেইটো বুজাইছে। আৰু পদুম ফুল কিহৰ প্ৰতীক? শুদ্ধতাৰ প্ৰতীক, কৃপা, আত্মজ্ঞান, এয়া হৈছে প্ৰতীক। সেইকাৰণে য'ত নিৰ্মল আছে, য'ত কোনো ধৰণৰ পদুম ফুল পাহাত কি হয়, জেনেৰেলি একো বস্তু বোকাত থাকিলেও তাত পদুম ফুল নলগাৰ দৰে। সেইকাৰণে আৰু ইণ্টাৰেষ্টিং কথা, পদুম ফুলৰ লগত প্ৰভু ভগৱন্তৰ কিহৰ কাৰণে গোটেই সকলোবিলাক অংগ পতংগ পদুম ফুলৰ লগতে কিয় দিছে? আন কাৰো লগত যে তুলনা কৰিব নোৱাৰে, এইটো বাৰু একেবাৰে সত্য কথা। প্ৰভু ভগৱন্তৰ অংগ পতংগৰ তুলনা কৰিবলগীয়া বস্তু পৃথিৱীত নাই, কিন্তু কেনেকৈ ক'লে মানুহে বুজি পাব? মানুহক বুজাবৰ কাৰণে কিবা এটাতো ক'ব লাগিব। সেইকাৰণে পদুম ফুলৰ সহায় লৈছে। পদ্মসম নেত্ৰ যাৰ বুলি আমি কওঁ। পদুম ফুলৰ কেইবাটাও বৈশিষ্ট্য আছে। এটাতো আমি ক'লো যে ইয়াত বোকাত থাকিলেও বোকাই চুব নোৱাৰে, পানীত থাকিলেও পানীয়ে থাকিলেও স্পৰ্শ কৰিব নোৱাৰে। তাত আমি সংসাৰতে থাকিলেও যিবিলাক
সংসাৰৰ মায়া মোহ এইবিলাকে আমাক আসক্ত কৰিব যাক নোৱাৰে সেই পদুম ফুল। কিন্তু আৰু এটা ইণ্টাৰেষ্টিং কথা আছে, আপোনালোকে যদি চাই প্ৰভু ভগৱন্তই কোটি কোটি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰি দিলে তেওঁৰ চিত শক্তি দ্বাৰা। তাৰপিছত ব্ৰহ্মাক সৃষ্টি কৰিবলৈ দিলে। ব্ৰহ্মা ক'ৰ পৰা স্বজন? ব্ৰহ্মাই যিমান সৃষ্টি কৰিছে তাত পদুম ফুল পোৱা নাই। কিয়? ব্ৰহ্মাই নিজে পদুম ফুলৰ পৰা ওলাইছে আৰু সেই পদুম ফুল পৰা প্ৰভু ভগৱন্তৰ নাভিৰ পৰা ওলাই আহিছে। অৰ্থাৎ পদুম ফুল পৰা ব্ৰহ্মাৰ দ্বাৰা সৃষ্ট নহয়, ইয়াত ভগৱানৰ নাভি কমল বুলি তাত আনিছে। আৰু কমল সেইকাৰণে এনেকুৱা এটা ফুল য'ত কোনো ধৰণৰ বস্তুৱে তাক একো স্পৰ্শ কৰিব নোৱাৰে বা লেতেৰা কৰিব নোৱাৰে বা তাক স্পৰ্শ কৰিব নোৱাৰে, বেয়া যিমানবিলাক বস্তু আছে সেইকাৰণে পদুম ফুল বুলি কোৱা হয়। আৰু ভগৱানৰ নেত্ৰ ইমান সুন্দৰ, সেইকাৰণে সুন্দৰতা বুজাব কিহৰ লগত বুজাব? সেইকাৰণে তেওঁ সুন্দৰী অক্ষ মানে নেত্ৰ, সেইকাৰণে তাক সুন্দৰীকাক্ষ বুলি কৈছে। তাৰপিছত আহিছে বিভু। বিভু শব্দটো বিস্তাৰিত হৈ থকাটোৱে বুজাইছে, এক্সটেণ্ড হোৱাটো বুজাই বিভুৱে, বাঢ়ি যোৱাটোৱে বুজায়, য'ত তাৰমানে সকলোতে যিজন আছে, ব্যাপক ৰূপত যিজন আছে, সৰ্বত্ৰ যিজন আছে, যিজন সৰ্বত্ৰে স্থিত হৈ আছে, সকলোতে ব্যাপ্ত হৈ আছে, সেইজনক বিভু বুলি কোৱা হয়। মই দেৰি নকৰোঁ। বিশ্বম্ভৰ, বিশ্বক যিজনে ধাৰণ কৰি ৰাখিছে, সমস্ত জগত ধাৰণ কৰাৰ যিজন, সেইজন অনিৰুদ্ধ, যাৰ গতি ৰুদ্ধ নহয়, যাৰ গতি ৰুদ্ধ কৰিব নোৱাৰি, সেইজন হৈছে অনিৰুদ্ধ। শুদ্ধ সত্য মুক্তি ধৰাধৰ, শুদ্ধ সত্য আপোনালোকে বুজিয়ে পাইছে, শুদ্ধ পবিত্ৰ। The person you are speaking with has put your call on hold. Please stay on the line. বুজিয়ে পাইছো সকলোকে মুকলি কৰি দিয়া। সেইকাৰণে প্ৰভু ভগৱন্তৰ এটা নামো দিছে ইয়াত মুক্তি। আন এটা হৈছে ধৰাধৰ, এইটো অকমান বুজিবলগীয়া। ধৰাধৰ, ধৰা মানে কি? পৃথিৱী। ধৰ মানে ধৰি ৰখা। সেইকাৰণে ধৰাধৰ শব্দটোৱে যি পৃথিৱীক ধাৰণ কৰি ৰাখিছে, যি পৃথিৱীক ধাৰণ কৰি ৰাখিছে, সেইজনক আমি ধৰাধৰ বুলি ক'ব পাৰোঁ। ধৰাধৰ তাৰ মানে জগত ধাৰণ কৰাৰ বা পৃথিৱীক ধাৰণ কৰা, যিজনে ধাৰণ কৰি ৰাখিছে, সেইজন হৈছে ভগৱান কৃষ্ণ। বা আমি যাক বিষ্ণু বুলি নাম দিছোঁ, কৃষ্ণ বুলি কৈছোঁ, বিভিন্ন দিছোঁ, সেইকাৰণে ইয়াত এটা নাম তেওঁ দিছে ধৰাধৰ। বাবা ভাইমাতৃ সমস্ত আৰু এটা আছিলে দৈৱকী নন্দন হৰি নিষ্কিন চন্দন বৈকুণ্ঠ কমলাকান্ত নাথনাৰায়ণ। একেবাৰে শ্বৰ্ট কৰি কৈছোঁ। দৈৱকী পুত্ৰৰ কাৰণে দৈৱকী নন্দন, হৰি আমি অলৰেডি আলোচনা কৰিলোঁ, নিষ্কিন চন্দনৰ ধন, আৰু বৈকুণ্ঠ মানে বৈ শব্দটোৱে নাইকিয়া বুজায়, কুণ্ঠ মানে যত ধৰণৰ ক্লেশ, য'ত এইবিলাক একো নাই, সেইখনে হৈছে বৈকুণ্ঠ, ভকতৰ এখন সুন্দৰ স্থান। নতাদ ভাষয়তে সূৰ্য না শশাংক পাৱক যত গত্বা নাম নিবৰ্তন তে তৎ ধাম পৰমম নম। ৫ম অধ্যায় ৬ নম্বৰ শ্লোকত কৈছে মোৰ এনেকুৱা এখন ধাম, আৰু যিখন ধামো তেওঁৰ, আৰু তেওঁৰ নামো বৈকুণ্ঠ। দুইটা বস্তু বুজি ল'ব। প্ৰভু ভগৱন্তৰ এটা নামো হৈছে বৈকুণ্ঠ, প্ৰভু ভগৱন্তৰ ধামো হৈছে বৈকুণ্ঠ। সেইকাৰণে ধাম নামৰ মাজত একো পাৰ্থক্য নাই। সেইকাৰণে আমি প্ৰায়ে কওঁ প্ৰভু ভগৱন্তৰ নাম, তেওঁৰ ৰূপ, তেওঁৰ লীলা, তেওঁৰ ধাম, তেওঁৰ ভকত, কোনো পাৰ্থক্য নাই। যিমান পাৰে যিকোনো এজনক আপুনি যদি স্মৰণ কৰি থাকে, আপোনাৰ গতি বা নৌকা পাৰ হৈ যাব। কমলাকান্ত সেয়েহে আমি পাৰ হৈ আহিছোঁ। নাৰায়ণ, নাৰায়ণ শব্দটো, অয়ন শব্দটোৱে সত্যাতক বুজাইছে, বহি আছে য'ত। আৰু নাৰ শব্দটোৰ ইয়াত কেইবাটাও অৰ্থ পোৱা যায়। নাৰ শব্দটোৱে জলকো বুজাইছে, আৰু সংস্কৃত কিছু গ্ৰন্থত নৰ শব্দটোৱে নৰ ৰূপে অয়ন কৰাটো বুজাইছে, কিন্তু নাৰ জেনেৰেলি আমি চাবলৈ গ'লে জল বুজায়। জল মানে যিজন জলত শয়ন কৰি আছে সেইজনক নাৰায়ণ বুলি কোৱা হৈছে। যে যিজন আমি সকলোৱে জানো প্ৰভু ভগৱন্ত আল্টিমেটলি হেৰিয়াৰ সময়তো যেতিয়া প্ৰলয় হয়, তেতিয়াও তেওঁ তাত শয়ন কৰি থাকে, অৰ্থাৎ শয়ন কৰি থাকে নাৰায়ণ। সেইফালৰ পৰা আৰু যদি আমি চাওঁ যে নৰ শব্দটোৱে জীৱক বুজাইছে, পুৰুষক বুজাইছে, আয়ন শব্দটোৱে আশ্ৰয় বুজাইছে বা নিবাস বুজাইছে বা আধাৰ বুজাইছে, এইফালৰ পৰা চাবলৈ গ'লে আমাৰ জীৱসকলৰ যিটো আশ্ৰয়ৰ স্থান, সেইটো হৈছে নাৰায়ণ। মাধৱ ভাইমাতৃ সমস্ত আৰু কৈছে যেতিয়া আমি এটা দোহাৰি পেলাই এবাৰ আমি সামৰি দিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। দৈৱকী নন্দন হৰি নিষ্কিঞ্চন
বৈকুণ্ঠ কমলাকান্ত নাথ নারায়ণ হরি রাম রাম জয় রাম রাম জয় নারায়ণ নারায়ণ কৃষ্ণ কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কর জয় জগদ্গুরু শ্রীমন্ত শঙ্কৰ কৃষ্ণ কৃষ্ণ হৰি হৰি রাম অপরাধ বিনাশন যোগরাম নারায়ণ জানি নামে কপিল শরণে আমার প্রতি নাহিকে মরণে অপরাধ ক্ষমা করি তুমি দয়াশীল হরি মুখ রক্ষা করিস মুখ রক্ষা করিস কৃষ্ণ হরি হৰি রাম ৰাম মন্ত শঙ্কর হরি ভকতর জানা যেন কল্পতরু তাহাঙ্গল বিনাশ নাই 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 আমার পরম গুরু তাহান্ত বিনাশ নাই 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 আমার পরম গুরু কৃষ্ণ কৃষ্ণ